वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरमर छात्र छात्री सकल आज आम आलोचना करिम एसारशन और रिजनिंग बेस्ड एकेलगे आजिरे सम्पूर्ण भिडिओटुत आमी केवल एसारशन और रिजनिंगर क्वेश्चन आलोचना करिम मरमर छात्र छात्री सकल तुमालोकर एग्जामर आगते तुमालोकर जिकेटा MCQ आछे गुटेकेटा MCQ एटा तुमार केमिस्ट्री तार पिছত फिजिक्स और बायोलॉजी तार लगते जिखिनि आमार इकोसिस्टेमर पार्ट आछे गुटेइखिनि पार्ट तुमालोকক मैं रिविजन कराई दिम तुमालोके भिडिओबुर सम्पूर्णকৈ चाबा आजिर भिडिओटु तुमालोकर कारणे खुबेই गुरुत्वपूर्ण হৈ গৈ আছে तुमालोके स्किप नकराকৈ भिडिओटु চাই থাকা আৰু तुमालोके WhatsApp ग्रुपत जॉइन হোৱা মই WhatsApp ग्रुपत एटुर PDF फाइल शेयर কৰিম तुमालोके ताते হয়তো পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰিবোৰ্ড এক্সামিনেশ্যনৰ মোটামুটি 24 পৰা 25টা क्वेश्चन पेपर मैं सल्व करिसो तो तुमालोके जदि भिडिओ चोৱা নাই তেতিয়াহলে হেবুৰ भिडिओ চাবা ইম্পৰ্টেন্ট যিবোৰ আছে হেবুৰ বিশেষকৈ লখিমপুৰ জিলাটো আৰম্ভ কৰিছো আজিৰ भिडिओটো তো এসারশন আৰু ৰিজনিংৰ যিকেটা তোমাৰ অপচন থাকিব গুটেকেটা অপচন তোমাৰ সেম থাকে সেই কাৰণে মই অপচন কেটা তোমালোকে আগতে চাই লোৱা যদি এ অপচন হয় তোমালোকে কিন্তু এইবোৰ মনত ৰাখিব লাগিব কাৰণ মই তোমালোকৰ ইয়াতে যিবোৰ क्वेश्चन আছে সেই क्वेश्चनবোৰৰ মই অপচনবোৰ কৈ নাথাকো কাৰণ কলে তোমাৰ এটো টাইম বেছি লাগিব तो मैं কৈ যাম কোনটো কারেক্ট হয় কোনটো ইনকারেক্ট হয় তো তোমালোকে অপশনবোৰ নিজে বহাই লবা তো যদি এ নম্বৰ অপশনটো তুমি চুজ কৰা তেতিয়াহলে তোমাৰ এ আৰু আৰ অৰ্থাৎ এসারশন আৰু ৰিজন দুটা শুদ্ধ হ'ব আৰু আৰ ইজ দা কারেক্ট এক্সপ্লেনেশন অফ এ অৰ্থাৎ ৰিজনটো তোমাৰ এসারশনৰ শুদ্ধ ব্যাখ্যা হ'ব যদি বি নম্বৰ অপশনটো চুজ কৰা তেতিয়াহলে বুজাব এ আৰু আৰ দুটা শুদ্ধ হয় কিন্তু আৰটো এৰ শুদ্ধ ব্যাখ্যা নহয় সি নম্বৰ অপশন যদি তুমি চুজ কৰা তেতিয়াহলে তোমাৰ এটো সত্য হ'ব কিন্তু বিটো মিছা হ'ব আৰু যদি ডি অপশন চুজ কৰা তেতিয়াহলে বুজাব এটো মিছা আৰু তোমাৰ আৰটো সঁচা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰম্ভ কৰিছো আজিৰ ভিডিওটো এতে চোৱা তোমালোকে ধৈৰ্য সহকাৰে চাই থাকিবা তোমালোকৰ সহায় হ'ব তে এসারশনত কি কৈছে চোৱা সিলিয়াৰি বেখি দুৰ্বল হৈ পৰিলে চকুৰ লেন্সৰ নমনীয়তা কমি গলে প্ৰেছ বায়োপিয়া বিকাৰ হয় তো এই উক্তিটো আমাৰ কি হয় কারেক্ট হয় কাৰণ তোমালোকে জানা সিলিয়াৰি বেখিয়ে আমাৰ তোমাৰ একমোডেশনত সহায় কৰে অৰ্থাৎ তোমাৰ উপযোজন ক্ষমতাত সহায় কৰে তো যেতিয়া তোমাৰ সিলিয়াৰি বেখিটো দুৰ্বল হৈ যায় তেতিয়াহলে আমাৰ একমোডেশন যেটো পাৱাৰ থাকে অৰ্থাৎ উপযোজন ক্ষমতাটো কমি যায় অৰ্থাৎ লেন্সৰ নমনীয়তা তোমাৰ কি কৰে কমি যায় আৰু তাৰ ফলত আমাৰ কি হয় প্ৰেছ বায়োপিয়া বেমাৰ হয় অৰ্থাৎ ওচৰৰ বস্তু আৰু দূৰৰ বস্তু কোনোটেই আমি চাব নোৱাৰো তো হেতু প্ৰেছ বায়োপিয়া বেমাৰ বুলি কোৱা হয় তেটো শুদ্ধ হয় ইয়াতে ৰিজন কি দিছে চোৱা এনে বিকাৰ কন্টাক্ট লেন্সৰ সহায়ত বা শল্যৰ চিকিৎসকৰ যোগে আমি এটো সংশোধন কৰিব পাৰি তো এইটো কারেক্ট হয় ইয়াতে চোৱা যেটো স্পৰ্শ লেন্স আছে হেতুৰ সহায়ত আমি যেটো আমাৰ প্ৰেছ বায়োপিয়া বেমাৰ আছে এটো আমি কারেকশন কৰিব পাৰো কিন্তু এটো চোৱা তোমাৰ ইয়াতে যেটো এসারশন আৰু ৰিজন দিছে দুটা বেলেগ বেলেগৰ কথা কৈছে এটা কৈছে তোমাৰ কি সিলিয়াৰি বেখিৰ কথা আৰু এটাই কৈছে তোমাৰ স্পৰ্শ লেন্সৰ কথা গতিকে তোমাৰ এসারশন আৰু ৰিজন দুটা শুদ্ধ হ'ব কিন্তু ৰিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যা নহয় বুজি পালানে দুই নম্বৰ প্ৰশ্নটো চোৱা দুই নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে এটো উক্তি দিছে বায়ুমণ্ডলৰ অতি উচ্চ স্তৰত থকা অতি বেঙুনী ৰশ্মিৰ প্ৰভাৱত অক্সিজেনৰ পৰা ওজন সৃষ্টি হয় এটো উক্তি কারেক্ট হয় কাৰণ যেতিয়া তোমাৰ অক্সিজেন যেতিয়া তোমাৰ আনএটা অক্সিজেনৰ লগত যোগ লাগে তেতিয়া তোমাৰ কি হয় ওজন ফৰ্মেশন হয় ওজন হৈছে তোমাৰ ত্ৰিপাৰমাণৱিক এটা অক্সিজেনযুক্ত অণু গতিকে তোমাৰ আৰু এটো তোমাৰ কি কৰে যেটো ওজন স্তৰ আছে হেতু তোমাৰ অতি বেঙুনী ৰশ্মি আমাৰ পৃথিৱীত অহাৰ পৰা বাধা প্ৰদান কৰে তো এটো আমাৰ কারেক্ট হয় যুক্তি দিছে কি চোৱা ওজন স্তৰৰ অৱক্ষয়ৰ বাবে অতি বেঙুনী ৰশ্মিৰ প্ৰভাৱত ছালৰ কৰ্কট ৰোগ হ'ব পাৰে তো এটো কারেক্ট হয় যেটো আমাৰ ওজন স্তৰ আছে ওজন স্তৰ ক্ষয়ৰ ফলত আমাৰ প্ৰধান যেটো প্ৰভাৱ পৰে হেতু হৈছে তোমাৰ কৰ্কট বেমাৰ অৰ্থাৎ ক্যান্সাৰ বেমাৰৰ ওপৰত বেছিকৈ এটো গুৰুত্ব প্ৰদান কৰে অৰ্থাৎ তোমাৰ বেছি আৰোপ কৰে গতিকে তোমাৰ এটো কারেক্ট হ'ব কিন্তু এতে তুমি ভালদৰে লক্ষ্য কৰা ইয়াতে তোমাৰ যেটো ওজন স্তৰ কৈছে সেই ওজনৰ ইয়াতে ফৰ্মেশনৰ কথা কৈছে অৰ্থাৎ ওজন কেনেকৈ গঠন হয় হেতুৰ কথা কৈছে অৰ্থাৎ অক্সিজেনৰ লগত আন অক্সিজেন যোগ হৈ তোমাৰ ওজন ফৰ্মেশন হয় কিন্তু ইয়াতে কৈছে যেটো ওজন আছে সেই ওজনটোৰ ডিপ্লেশনৰ কথা অৰ্থাৎ ওজনৰ ক্ষয়ৰ কথা কৈছে তো তোমাৰ কি হ'ব এসারশন আৰু ৰিজন দুটা কারেক্ট হ'ব কিন্তু এটা আনটো কি নকৰে সাপোর্ট নকৰে ইয়াৰ পিছত তোমাৰ এটো কোৱেশ্চনটো চোৱা তাৰ পিছৰ প্ৰশ্নটোত কি কৈছে এটো উক্তি দিছে যৌন প্ৰজননৰ ফলত উৎপন্ন হোৱা সতি সন্ততিবিলাকৰ ভিন্নতা দেখা যায় এটো আমাৰ কারেক্ট হয় তোমালোকে জানা যেটো যৌন প্ৰজনন আছে যৌন প্ৰজননত তোমাৰ কি হয় ডিএনএ বোৰ কপি হয় আৰু ডিএনএ বোৰ কপি হোৱাৰ ফলত কিছুমান তোমাৰ কি হয় ডিএনএৰ হালহলনি ঘটে যেটো আমি কি বুলি কও ডিএনএ ড্ৰিফটিং বুলি কও অৰ্থাৎ তোমাৰ ডিএনএৰ হালহলনি বা ডিএনএৰ ভিন্নতা বুলি কও
যাৰ ফলত আমাৰ কি দেখা যায় যিবোৰ সতি সন্ততি জন্ম হয় সেইবোৰত আমি ভিন্নতা দেখা পাওঁ আৰু এইটো কেৱল যৌন প্ৰজননৰ ফলতে হয় অযৌন প্ৰজননত কিন্তু তোমাৰ যিখিনি তোমাৰ প্ৰগণী গঠন হ'ব সেই গোটেইখিনি তোমাৰ কি হয় আইডেন্টিকেল হয় অৰ্থাৎ পিতৃ মাতৃৰ দৰে হুবহু একে হয় তো ৰিজন কি কৈছে চোৱা প্ৰতিলিপিকৰণৰ দ্বাৰা সৃষ্টি হোৱা ডিএনএ অণুবিলাক সম্পূৰ্ণৰূপে মূল ডিএনএৰ সৈতে একে নহয় চোৱা এই কথাখিনিয়ে তোমাৰ ইয়াতে কৈছে গতিকে তোমাৰ এইটো কাৰেক্ট হ'ব আৰু যেহেতু ডিএনএ অণুবিলাক কপি হওঁতে তোমাৰ পৰিৱৰ্তন হয় সেইকাৰণে সতি সন্ততিবিলাকৰ ভিন্নতা দেখা পোৱা যায় অৰ্থাৎ তোমাৰ এইটোৰ এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হয় আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হয় বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে উক্তি দিছে চোৱা ব্ৰঞ্জ কপাৰ আৰু টিনৰ সংকৰ ধাতু যেটো কাৰেক্ট হয় যেটো আমাৰ ব্ৰঞ্জ এলয় মেটেল আছে সেই এলয় মেটেলটো তোমাৰ কাৰ হয় এটো কপাৰ আৰু টিনৰ সংযুতি মিলি তোমাৰ কি হয় ব্ৰঞ্জ যেটো মেটেল আছে হেতু গঠন হয় এটো এলয় মেটেল হয় অৰ্থাৎ সংকৰ ধাতু হয় এতিয়া চোৱা এতিয়া তোমাৰ ৰিজনত কি কৈছে ৰিজনত কৈছে এটো চোৱা সংকৰ ধাতু হল এবিধ ধাতু আৰু আন এবিধ ধাতু বা অধাতুৰ অসমহত্ব মিশ্ৰণ এতে চোৱা অসমহত্ব বুলি ইউজ কৰিছে যেহেতু আমি জানো যে সংকৰ ধাতু সদায় তোমাৰ হোমোজেনিয়াস মিক্সাৰ হয় হেটেৰোজেনিয়াস মিক্সাৰ নহয় গতিকে তোমাৰ এটো কি হ'ব ভুল হ'ব অৰ্থাৎ এছাৰশ্যনটো কাৰেক্ট হ'ব কিন্তু ৰিজনটো ভুল হয় বুজি পালানে এৰ পিছত 45 নম্বৰ কোৱেশ্চনটো চোৱা তোমাৰ যিখিনি এলয় মেটেল আছে এলয় মেটেলৰ ওপৰত কিন্তু তোমালোকৰ যেটো পেজ আছে সেই পেজত মই অলৰেডি তোমালোকক সাইড কৰি দিছো অৰ্থাৎ মেনশন কৰিছো যে কোনখিনি টপিক তোমালোকে কোনটো চাব লাগিব আৰু গুটেকেটা চেপ্টাৰ ওয়াইজ টপিক তোমালোকক মানে মই পইণ্ট আউট কৰি দিছো তোমালোকে সেইখিনি চাই লবা প্লেলিষ্ট বনোৱা আছে তোমালোকে তাতে গৈ চাই লবা এৰ পিছত চোৱা তাৰ পিছৰ প্ৰশ্নটো কি কৈছে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ৰ সূৰ্যৰ ৰং ৰঙা দেখি এটো তোমাৰ কাৰেক্ট হয় যেতিয়া তোমাৰ ৰাতিপুৱা আৰু আবেলি সময়ত সূৰ্যৰ ৰংটো তোমাৰ কেনেকুৱা হয় ৰঙা হয় এটো কাৰেক্ট হয় যুক্তি দিছে কি চোৱা ৰঙা ৰঙৰ পোহৰৰ তৰংগ দৈৰ্ঘ্যৰ আন পোহৰৰ তৰংগ দৈৰ্ঘ্যতকৈ কম যেটো তোমাৰ কি হয় ইনকাৰেক্ট হয় কাৰণ তোমাৰ ৰঙা পোহৰৰ যেটো তৰংগ দৈৰ্ঘ্য সেই ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি হয় আন যিবোৰ তোমাৰ পোহৰ আছে সেই পোহৰতকৈ ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি আৰু যেটো তোমাৰ বেঙুনীয়া ৰং আছে সেই বেঙুনীয়া ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ কম হয় সেইকাৰণে তোমাৰ প্ৰিজমৰ মাজেৰে যেতিয়া তোমাৰ এইটো ডিসপাৰশন হয় অৰ্থাৎ বিচ্ছুৰিত হয় ৰঙা পোহৰটো আটাইতকৈ কম বেকা হয় আৰু তোমাৰ যেটো বেঙুনীয়া পোহৰ আছে সেইটো আটাইতকৈ বেছি বেকা হয় বুজি পালানে তো তোমাৰ এইটো ৰিজনটো কি হ'ব ইনকাৰেক্ট হ'ব আৰু এছাৰশ্যনটো কাৰেক্ট হ'ব বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো এটো চোৱা এটো কি কৈছে উক্তি দিছে এটো স্টেটমেন্ট বেসড কোৱেশ্চন হয় এটো চোৱা ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে এটো কাৰেক্ট হয় কাৰণ ভৰৰ নিত্যতা সূত্ৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত মুঠ বিক্ৰিয়কৰ পৰমাণুৰ সংখ্যা সদায় বিক্ৰিয়াজাত পৰমাণুৰ সংখ্যাৰ সৈতে সমান হ'ব লাগে তো এটো তোমাৰ কি হয় কারেক্ট হয় উক্তি 2 দিছে রাসায়নিক বিক্রিয়া এটা সন্তুলন কৰোতে আমি বিক্রিয়ক বা বিক্রিয়াজাত পদাৰ্থৰ সংকেত হলনি কৰিব নোৱাৰো এতে তোমাৰ কি কৈছে রাসায়নিক বিক্রিয়াটা যেটা আমি সন্তুলন কৰো সন্তুলন কৰাৰ সময়ত যিবোৰ আমাৰ বিক্রিয়ক পদাৰ্থ আছে বা বিক্রিয়াজাত পদাৰ্থ আছে সেই বিক্রিয়াজাত পদাৰ্থবোৰৰ যেটো সংকেত আছে সেই সংকেতবোৰ আমি হলনি কৰিব নোৱাৰো তো এইটো আমাৰ কি হয় কারেক্ট হয় কাৰণ কি ইয়াতে তোমাৰ কৈছে যে বিক্রিয়াজাত পদাৰ্থৰ সংকেতৰ কথা কৈছে তো ধৰি লোৱা আমাৰ কি হৈছে এটা তোমাৰ হাইড্ৰোজেন আৰু অক্সিজেন এই দুটাৰ মাজত বিক্ৰিয়া ঘটি কি উৎপন্ন হয় আমি জানো ওয়াটাৰ ফৰ্মেশন হয় আৰু তুমি যেতিয়া এটো সন্তুলন কৰিবা সন্তুলনৰ সময়ত যদি তুমি এটোৰ যেটো সংকেত আছে এই সংকেতটো যদি তুমি চেঞ্জ কৰি দিয়া তেতিয়া হলে কিন্তু নহব অৰ্থাৎ এটো আমি কি কৰিব নোৱাৰো চেঞ্জ কৰিব নোৱাৰো গতিকে আমাৰ এটো কি হ'ব কারেক্ট হ'ব তাৰ মানে তোমার এ আৰু বি দুটা কারেক্ট হয় এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব both a and b are true অৰ্থাৎ 1 আৰু 2 দুটা শুদ্ধ হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কি কৈছে এতে উক্তি 1 দিছে চোৱা প্ৰশ্নবৰ্তনী হোৱাৰ সময়ত বৰ্তনীৰ প্ৰবাহ বুজন পৰিমাণ কমি যায় এতে সব কমি যোৱাৰ কথা কৈছে যেতিয়া আমাৰ শৰ্ট সার্কিট হয় তো শর্ট সার্কিটৰ সময়ত অৰ্থাৎ তোমাৰ যেতিয়া প্ৰশ্নবৰ্তনী সংগঠিত হয় তেতিয়া হলে আমাৰ এটো কি হয় ওভাৰলোডিং হয় ওভাৰলোডিং মানে তোমাৰ যেটো বুজন পৰিমাণ আছে বুজন পৰিমাণটো হঠাতে বৃদ্ধি পায় আৰু সেই কাৰণে কি হয় প্ৰশ্নবৰ্তনী সংগঠিত হয় এটো এটা পয়েন্টৰ পৰা যেনেকৈ তোমাৰ আমাৰ যেটো যিবোৰ তোমাৰ তার থাকে সেই তাৰৰ পৰা যদি এটা পয়েন্টৰ পৰা যদি তোমাৰ বহুত কেটা কানেকশন হয় তথাপি ইয়াৰ যেটো ৰেজিস্ট্যান্স আছে সেই ৰেজিস্ট্যান্সটো তোমাৰ কি হৈ যাব ইনক্ৰিজ হৈ যাব আৰু ৰেজিস্ট্যান্স ইনক্ৰিজ হৈ গলে ইয়াৰ মাজত তোমাৰ প্ৰবাহৰ পৰিমাণটো কমি যাব প্ৰবাহৰ পৰিমাণ কমি যোৱাৰ লগে লগে তাৰ মানে ইয়াতে তোমাৰ যেটো লোড থাকিব অৰ্থাৎ ইয়াৰ যেটো বুজন পৰিমাণ থাকিব হেতু ইয়াতে বৃদ্ধি হ'ব তাৰ ফলত ইয়াতে তোমাৰ কি হ'ব পাৰে শৰ্ট সার্কিট হ'ব পাৰে
তো শর্ট সার্কিটৰ সময়ত সদায় বুজন পৰিমাণ বাঢ়ে নকমে তাৰ মানে তোমাৰ এই স্টেটমেন্টটো আমাৰ কি হয় ইনকাৰেক্ট স্টেটমেন্ট হয় ইয়াৰ পিছত তোমাৰ স্টেটমেন্ট 2 দিছে কি চোৱা একেটা খাজৰ পৰা অত্যধিক সজলি সংযোগ কৰাৰ ফলতো কেতিয়াবা অত্যধিক বুজা হয় এইটো কাৰেক্ট হয় সো এই মাত্ৰ তোমালোকক ক'লে তো এই স্টেটমেন্টটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব অৰ্থাৎ তোমাৰ only two statement is correct এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো কি কৈছে এটো স্টেটমেন্ট 1 দিছে চোৱা অবাঞ্ছিত উচ্চ প্ৰবাহ বন্ধ কৰি বৰ্তনী আৰু বৈদ্যুতিক সঁজুলিবোৰ সুৰক্ষিত কৰি ৰাখিবলৈ বৈদ্যুতিক বৰ্তনীত ফিউজ ব্যৱহাৰ কৰা হয় এটো তোমাৰ কারেক্ট হয় ফিউজ আমি এই কাৰণে ব্যৱহাৰ কৰো যেতিয়া তোমাৰ হঠাতে ওভাৰলোডিং হয় বা তোমাৰ বৈদ্যুতিক সঁজুলিবোৰ যাতে নষ্ট নহয় তাৰ পৰা আমি বচাই ৰাখিবলৈ সদায় ফিউজ ইউজ কৰো আৰু ফিউজটো কিহৰ কাৰণে ইউজ কৰা হয় ফিউজ তোমাৰ বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ লগত মানে সংলগ্ন ৰাখি তোমাৰ ইউজ কৰা হয় আৰু তোমাৰ এই ফিউজটো সদায় আমি কি কৰো শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰো কাৰণ আমি সকলোৱে জানো যে শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিলে তোমাৰ এটাৰ কানেকশন বিচ্ছিন্ন হৈ গলে তাৰ পিছৰ যিবোৰ এপ্লায়েন্সেস থাকিব অৰ্থাৎ সঁজুলি থাকিব এই সকলোবোৰ সঁজুলিৰে তোমাৰ কি হয় যেটো সংযোগ থাকে হেতু তোমাৰ বিচ্ছিন্ন হৈ যায় তো যেহেতু ইয়াতে আমাৰ সুৰক্ষাৰ কথা আহিছে গতিকে ফিউজটো আমি সদায় শ্ৰেণীবদ্ধভাৱে হে কি কৰিম সংযোগ কৰিম ইয়াৰ উক্তি 2 নম্বৰত কি দিছে সো ফিউজ বৰ্তনী এটাত সঁজুলিৰ লগত সদায় শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় আৰু শ্ৰেণীবদ্ধভাৱে সংযোগ কৰাৰ লগে লগে অবাঞ্ছিত যেটো প্ৰবাহ থাকিব এই প্ৰবাহটো তোমাৰ কি হৈ যাব বন্ধ হৈ যাব তাৰ মানে তোমাৰ স্টেটমেন্ট 1 আৰু স্টেটমেন্ট 2 দুয়োটা কারেক্ট হয় বোথ স্টেটমেন্ট আর কারেক্ট এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে 32 নম্বৰ প্ৰশ্নটো চোৱা 32 নাম মানে এটো তোমাৰ এনে কোৱেশ্চন হয় চোৱাচোন স্টেটমেন্ট 1 ত কি কৈছে এসিড অনুঘটকৰ উপস্থিতিত কাৰ্বক্সিলিক এসিড আৰু এলকহলৰ পৰা এস্টাৰ উৎপন্ন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কেমিষ্ট্ৰিৰ যিমানখিনি কেমিক্যাল ৰিঅ্যাকশন আছে এই কেমিক্যাল ৰিঅ্যাকশন মই তোমালোকৰ 100% ৰিঅ্যাকশন তোমালোকৰ কাৰণে অলৰেডি সেপাৰেশন কৰি ভিডিও বনাইছো তোমালোকে যদি ভিডিও চোৱা নাই ভিডিও চাই লবা তাতে মই প্ৰত্যেকটো কেমিক্যাল ইকুৱেশনছৰ তোমাৰ কি কৰিছো মই ডেসক্ৰিপশনত দিছো তো তাতেও তোমাৰ এই কোৱেশ্চনটো ইনক্লুড হৈ আছে তো তোমালোকে সেই ভিডিওটো চাই লবা তোমালোকে ৰিভিজন হিচাপে লৈ চাই লবা মই ফাৰ্স্ট ৰিভিজন কৰিছো এতিয়া যেনেকৈ কৰি আছো কিন্তু মই এটা টপিকো বাদ দিয়া নাই মই 100% তোমালোকক কনসেপ্ট দিবলৈ ট্রাই কৰিছো মনৰ ছাত্ৰ ছাত্ৰী সকল এই বছৰ তোমালোকক মই 100% ফ্ৰী অফ কষ্ট সকলো ধৰণৰ নোটস প্ৰভাইড কৰিছো আৰু সকলো ভিডিও 100% ফ্ৰী অফ কষ্ট হয় তো তোমালোকে ভিডিওবোৰ চাই লবা তো তোমালোকৰ আমাৰ মেইন যেটো মোটো অৰ্থাৎ আমাৰ যেটো এইম হেতু হৈছে আমাৰ মেট্ৰিক পৰীক্ষা ভাল কৰা আৰু তোমালোকৰ ভৱিষ্যত ভাল হলে আমাৰ ভৱিষ্যত ভাল যেহেতু আমি টিচাৰ হয় বুজি পালানে তো চোৱা তোমাৰ এই যেটো স্টেটমেন্ট আছে এই স্টেটমেন্টটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় অৰ্থাৎ তোমাৰ এসিড অনুঘটক মানে সালফিউৰিক এসিডৰ উপস্থিতিত যদি তোমাৰ কাৰ্বক্সিলিক এসিডে এলকহলৰ লগত বিক্ৰিয়া কৰে তেতিয়াহলে এস্টাৰ যৌগ উৎপন্ন হয় এটো কারেক্ট স্টেটমেন্ট হয় ইয়াৰ পিছত তোমাৰ 2 নম্বৰ স্টেটমেন্ট কি দিছে চোৱা সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰকৰ লগত বিক্ৰিয়া ঘটিলে এলকহল পুনৰ এস্টাৰ যৌগ পুনৰ এলকহল আৰু কাৰ্বক্সিলিক এসিডৰ সোডিয়াম লৱণলৈ ৰূপান্তৰিত হয় তো তোমাৰ এই স্টেটমেন্টটো তোমাৰ কি হয় কারেক্ট হয় তাৰ মানে দুটা স্টেটমেন্টে কারেক্ট হ'ব তাৰ মানে এ নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে এটো চোৱা উক্তি 1 দিছে মানুহৰ দেহৰ ছালৰ কৰ্কট ৰোগৰ কাৰণ হল অতি বেঙুনী ৰশ্মি এটো অলৰেডি আমি ডিসকাশন কৰিছো এই স্টেটমেন্টটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় 2 নম্বৰ স্টেটমেন্টত কি কৈছে চোৱা ওজন স্তৰে পৃথিৱীক সূৰ্যৰ অতি বেঙুনী ৰশ্মিৰ পৰা ৰক্ষা কৰে এই স্টেটমেন্টটো কারেক্ট হয় তাৰ মানে আমাৰ দুটা স্টেটমেন্টে কি হ'ব কারেক্ট স্টেটমেন্ট হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কি কৈছে এতে উক্তি এ দিছে অৰ্থাৎ এসারশন দিছে কি চোৱা পানীৰ উপস্থিতিতে এসিডে হাইড্রোজেন আয়ন উৎপন্ন কৰিব পাৰে এটো তো কারেক্ট হয় যে যদি তোমাৰ এসিড যদি জলীয় নহয় তেতিয়াহলে কিন্তু হেতুৱে কেতিয়াও হাইড্ৰোজেন আয়ন উৎপন্ন কৰিব নোৱাৰে আৰু সেই কাৰণে হিহতে এসিড ধৰ্ম কেতিয়াও প্ৰদৰ্শন কৰিব নোৱাৰে তো তোমাৰ এটো কি হ'ব কারেক্ট স্টেটমেন্ট হ'ব আৰু পানীত এসিডে হাইড্ৰোনিয়াম আয়ন বা হাইড্ৰোজেন আয়ন উৎপন্ন কৰাত কি কৰে সহায় কৰে আৰু এটো তোমাৰ কি হয় কারেক্ট হয় আৰু যেহেতু পানীৰ উপস্থিতিৰ কথা কৈছে আৰু পানীৰ কাৰণে তোমাৰ হাইড্ৰোজেন আয়ন উৎপন্ন হ'ব পাৰে অৰ্থাৎ তোমাৰ এসারশন আৰু ৰিজন দুটা শুদ্ধ হ'ব আৰু এসারশনটো ৰিজনৰ শুদ্ধ ব্যাখ্যাও হ'ব বুজি পালানে
তো ইয়াৰে তোমাৰ কি হ'ব এটো চোৱা এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব both a and r true and r is the correct explanation of a ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো কি কৈছে এছাৰশন দিছে চোৱা বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ মৌলবোৰৰ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ে তো এই স্টেটমেন্টটো আমাৰ কি হয় কারেক্ট হয় এটা চোৱা মৌল যেটো বৰ্গ এটাৰ পৰা যেতিয়া আমি ওপৰৰ পৰা তললৈ আহিম তেতিয়া তোমাৰ কি হ'ব ইয়াৰে যে কক্ষৰ সংখ্যা থাকে কক্ষৰ সংখ্যাবোৰ লাহে লাহে বৃদ্ধি হয় কক্ষৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে তোমাৰ নিউক্লিয়াছ আৰু বহিৰাগত কক্ষৰ মাজৰ দূৰত্ব বাঢ়ি যায় ফলত ইয়াতে যিবোৰ ইলেক্ট্ৰন থাকিব সেই ইলেক্ট্ৰনবোৰ হেৰুৱাৰ প্ৰৱণতাটো লাহে লাহে বাঢ়ি যায় আৰু ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়াৰ লগে লগে কি হ'ব ইয়াৰে তোমাৰ ধাতৱীয় গুণ তোমাৰ বৃদ্ধি হ'ব ধাতৱীয় গুণ বৃদ্ধি হোৱাৰ লগে লগে তোমাৰ ইয়াৰে যেটো ইলেক্ট্ৰন নেগেটিভিটি আছে অৰ্থাৎ তোমাৰ বিদ্যুৎ ঋণাত্মকতা সেই গুণটো তোমাৰ লাহে লাহে কমি আহিব মনত ৰাখিবা বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ সদায় বিদ্যুৎ ঋণাত্মকতা কমে আৰু বৰ্গ এটাৰ তলৰ পৰা ওপৰলৈ তোমাৰ সদায় বিদ্যুৎ ঋণাত্মকতা ইনক্ৰিজ হয় অৰ্থাৎ বাঢ়ি যায় বুজি পালানে ইয়াতে চোৱা তোমাৰ ৰিজন কি দিছে চোৱা বৰ্গ এটাৰ তললৈ গলে মৌলবোৰৰ পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়ি যায় তো এইটো কাৰেক্ট হয় তোমালোকক ক'লে যে বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ অহাৰ লগে লগে নতুন কক্ষ এটা আৰম্ভ হয় নতুন কক্ষ এটা আৰম্ভ হলে নিউক্লিয়াছ আৰু বহিৰাগত কক্ষৰ মাজৰ দূৰত্ব বাঢ়ে ইয়াৰ পৰা নিউক্লিয়াছ আৰু বহিৰাগত কক্ষৰ মাজৰ দূৰত্ব ইনক্ৰিজ হোৱা মানে কি ইয়াৰে তোমাৰ যেটো ব্যাসাৰ্ধ আছে সেই ব্যাসাৰ্ধটো ইনক্ৰিজ হয় ব্যাসাৰ্ধ ইনক্ৰিজ হোৱাৰ লগে লগে ইয়াৰে যেটো তোমাৰ ইন্টাৰ মলিকিউলাৰ এট্ৰাকশন ফোর্স যেটো আছে হেতু তোমাৰ কমি যায় যাৰ ফলত তোমাৰ কি কৰে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ে আৰু এটো কিহৰ কাৰণে হয় তোমাৰ যেহেতু পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়ি যায় তাৰ কাৰণে তোমাৰ ইলেক্ট্ৰনটো তোমাৰ কি কৰে সোনকালে এৰি যোৱাত কি কৰে সহায় কৰে তাৰ মানে তোমাৰ এছাৰশন আৰু ৰিজন দুটা শুদ্ধ হ'ব আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হ'ব বুজি পালানে তো ইয়াৰে তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা ইয়াৰে পিছৰ প্ৰশ্নত তোমাৰ কি কৈছে দিনৰ ভাগত উদ্ভিদৰ ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইড নিৰ্গত নহয় এতে দিনৰ ভাগৰ কথা কৈছে এতে চা কাৰ্বন ডাই অক্সাইডটো দিনৰ ভাগত কেতিয়াও কি নহয় নিৰ্গত নহয় কাৰণ তোমাৰ দিনৰ ভাগত উদ্ভিদে কি কৰে হালুক সংশ্লেষণ কৰে আৰু এই হালুক সংশ্লেষণৰ ফলত তোমাৰ কি কৰে অক্সিজেন গেছ নিৰ্গত হয় আৰু তোমাৰ এই অক্সিজেন গেছটোৱে আমাৰ কি কৰে সহায় কৰে যেহেতু দিনৰ ভাগত তোমাৰ সানলাইট থাকে এই সানলাইটৰ উপস্থিতিত তোমাৰ কি কৰে উদ্ভিদে হালুক সংশ্লেষণ প্ৰক্ৰিয়াটো সংগঠিত কৰে আৰু তোমাৰ ৰিজন কি দিছে চোৱা দিনৰ ভাগত শ্বসন প্ৰক্ৰিয়াত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছ হালুক সংশ্লেষণত ব্যৱহাৰ কৰে তো এইটো তোমাৰ কি হয় কারেক্ট হয় যেহেতু তোমাৰ দিনৰ ভাগত আমি শ্বসন প্ৰক্ৰিয়া মানে এইটো তোমাৰ প্ৰাণীৰ কথা কৈছে তো প্ৰাণীয়ে যিখিনি তোমাৰ CO2 অৰ্থাৎ কাৰ্বন ডাই অক্সাইড এৰি দিব সেই এৰি দিয়া কাৰ্বন ডাই অক্সাইড খিনি তোমাৰ উদ্ভিদে কি কৰে গ্ৰহণ কৰে তো সেই কাৰণে তোমাৰ কি কৰে দিনৰ ভাগত উদ্ভিদে কাৰ্বন ডাই অক্সাইডটো কেতিয়াও এৰি নিদিয়ে ৰাতিৰ ভাগতে তোমাৰ কাৰ্বন ডাই অক্সাইডটো নিৰ্গত হয় অৰ্থাৎ তোমাৰ কি হ'ব ৰাতিৰ ভাগত কাৰ্বন ডাই অক্সাইড নিৰ্গত হ'ব মানে অলপ পৰিমাণে কি কৰে সিহঁতে অক্সিজেনৰ লগতে আহি দিয়ে তো তাৰ মানে তোমাৰ এটো এছাৰশন আৰু ৰিজনটো দুটা কাৰেক্ট হ'ব আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হ'ব বুজি পালানে ইয়াৰ পিছত এটো চোৱা এটো তোমাৰ কোনটো কাৰেকচন হ'ব এটো এ নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব তাৰ পিছত চোৱা এটো 37 নম্বৰ মানে এনে 37 মানে এনে চোৱা তোমাৰ এছাৰশন কি দিছে চোৱা ইয়াতে এতিয়ালৈকে আৱিষ্কৃত বা সংকেত জনা কাৰ্বন যৌগৰ সংখ্যা প্ৰায় 3 নিযুত এটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় আৰু এইটো কিহৰ কাৰণে সম্ভৱ হৈছে জানানে কাৰণ আমাৰ যেটো কাৰ্বন এলিমেন্ট আছে অৰ্থাৎ কাৰ্বন যৌগ আছে সেই কাৰ্বন যৌগটোৰ দুটা এনেকুৱা ধৰ্ম আছে সেই যে দুটা ধৰ্ম আন কোনো মৌলৰে নাই ঠিক আছে তো সেই দুটা তোমাৰ কি কি তোমালোকে জানাই এটা হৈছে তোমাৰ টেট্ৰাভেলেন্সি অৰ্থাৎ চতুৰ্থ সহযোজ্যতা আৰু এটা হৈছে তোমাৰ কেটিনেশন তো এই দুটা তোমাৰ ধৰ্মৰ কাৰণে তোমাৰ কাৰ্বনে কি কৰিব পাৰে অসীম সংখ্যক যৌগ গঠন কৰিব পাৰে অসীম সংখ্যক মানে মিলিয়ন মিলিয়ন যৌগ গঠন কৰিব পাৰে এতিয়া ৰিজন চোৱা ৰিজনটো তোমাৰ কি কৈছে এটো কৈছে ৰিজনটো দিছে কাৰ্বনৰ দুটা বিশেষ ধৰ্ম হৈছে কেটিনেশন আৰু চতুৰ্থ সহযোজ্যতা তো চোৱা কেটিনেশন মানে কি তোমাৰ কাৰ্বনে কাৰ্বনৰ লগত বন্ধনী সৃষ্টি কৰি বিভিন্ন ধৰণৰ যৌগ গঠন কৰিব পাৰে আৰু চতুৰ্থ সহযোজ্যতা মানে হৈছে কাৰ্বনে আন মৌলৰ লগত তোমাৰ 4টা ইলেক্ট্ৰন ভাগ বতৰা কৰি তোমাৰ বিভিন্ন ধৰণৰ যৌগ গঠন কৰিব পাৰে তোমালোকে কনফিউজ নহবা কেটিনেশন মানে হৈছে কাৰ্বন কাৰ্বন বন্ডিং আৰু চতুৰ্থ সহযোজ্যতা মানে হৈছে আন যিকোনো তোমাৰ অনা কাৰ্বন যৌগৰ লগত বন্ডিং সৃষ্টি কৰিব পাৰে তো
তো তোমাৰ এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হ'ব আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব বুজি পালানে তো ইয়াৰে তোমাৰ কি হ'ব এটো এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো চোৱা এছাৰশ্যন দিছে এটা সন্তুলিত ৰাসায়নিক সমীকৰণত বিক্ৰিয়কৰ মুঠ ভৰ বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰৰ কি হয় সমান হয় তো এটো তোমাৰ কারেক্ট হয় যেটো ভৰৰ নিত্যতা সূত্র আছে ভৰৰ নিত্যতা সূত্র মতে বিক্রিয়কৰ মুঠ ভৰ সদায় বিক্রিয়াজাত পদাৰ্থৰ মুঠ ভৰৰ সমান হ'ব লাগিব আৰু সেই কাৰণে ৰাসায়নিক বিক্ৰিয়াটা আমি কি কৰিব লাগে সন্তুলন কৰিব লাগে আৰু যেহেতু তোমাৰ ভৰৰ নিত্যতা সূত্র মতে ৰাসায়নিক বিক্ৰিয়াটাত ভৰৰ সৃষ্টি হ'ব নোৱাৰে বিনাশ হ'ব নোৱাৰে যেটো কথা আমাৰ কি আছে ৰিজনত দিয়া আছে অৰ্থাৎ তোমাৰ এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব তো ইয়াৰে তোমাৰ এ নম্বৰ অপচনটো কারেক্ট হ'ব হয়নে এ নম্বৰটো কারেক্ট অপচন হ'ব তোমালোকে অপচন কেইটা চাই লবা ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে গ্লুকোজ আৰু এলকহলৰ জলীয় দ্ৰব্যই আম্লিক ধৰ্ম নেদেখুৱায় এইটো তোমাৰ কারেক্ট স্টেটমেন্ট হয় এইটো আমি জানোৱে হয়নে নাই কিহৰ কাৰণে নোৱাৰে কাৰণ তোমাৰ গ্লুকোজ আৰু এলকহল কোনোটোৱে তোমাৰ হাইড্ৰোজেন আয়ন বা তোমাৰ হাইড্ৰোনিয়াম আয়ন কি কৰিব নোৱাৰে ফৰ্মেশন কৰিব নোৱাৰে যাৰ কাৰণে ইহতে তোমাৰ এসিড ধৰ্মটো প্ৰদৰ্শন কৰিব নোৱাৰে আৰু তোমালোকে জানাই এসিডৰ এটা সাৰ্বজনীন গুণ হৈছে সকলো এসিডতে তোমাৰ হাইড্ৰোজেন আয়ন নহলে তোমাৰ হাইড্ৰোনিয়াম আয়ন থাকিব আৰু যেটো তোমাৰ বেস আছে অৰ্থাৎ ক্ষাৰক আছে ক্ষাৰকৰ সাৰ্বজনীন গুণ হৈছে সকলো ক্ষাৰকতে তোমাৰ কি থাকিব হাইড্ৰক্সাইড আয়ন থাকিব এতিয়া চোৱা ৰিজনটো কি কৈছে ৰিজনটো তোমাৰ কৈছে যে গ্লুকোজ আৰু এলকহলৰ জলীয় দ্ৰৱত হাইড্ৰোজেন আয়ন থাকে এইটো তোমাৰ কি হয় কারেক্ট হয় এটো চোৱা এটো তোমাৰ যেটো গ্লুকোজ আছে আৰু এলকহল আছে তাতে তোমাৰ হাইড্ৰোজেন আয়নটো থাকে কিন্তু তোমাৰ হাইড্ৰোজেন আয়নৰ পৰিমাণতকৈ হাইড্ৰক্সাইড আয়নৰ পৰিমাণ বেছি থাকে দুটাতে থাকে এসিডতো তোমাৰ কি থাকে হাইড্ৰোজেন আয়ন থাকে আৰু হাইড্ৰক্সাইড আয়ন দুটা থাকে কিন্তু তোমাৰ এসিডত তোমাৰ কি থাকে হাইড্ৰোজেন আয়নৰ পৰিমাণটো বেছি থাকে বা হাইড্ৰোনিয়াম আয়নৰ পৰিমাণ বেছি থাকে সেইকাৰণে যেটোৰ বেছি থাকিব হেতুৰ ধৰ্ম প্ৰদৰ্শন কৰে সিমিলাৰলি তোমাৰ গ্লুকোজ আৰু এলকহল দুটাতে তোমাৰ হাইড্ৰোজেন আয়ন থাকে কিন্তু হাইড্ৰোজেন আয়নৰ তুলনাত তোমাৰ হাইড্ৰক্সাইড আয়নৰ পৰিমাণটো বেছি থাকে সেই কাৰণে তোমাৰ ইহতে ক্ষাৰকীয় গুণটোহে প্ৰদৰ্শন কৰে তোমাৰ এসিডীয় ধৰ্মটো প্ৰদৰ্শন কৰিব নোৱাৰে অৰ্থাৎ তোমাৰ এটো কি হ'ব এছাৰশ্যন আৰু ৰিজন দুয়োটা কারেক্ট হ'ব কিন্তু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা নহব বুজি পালানে আৰু এটো যদি তুমি ডাইৰেক্টলি ধৰা যে গ্লুকোজ আৰু এলকহলৰ জলীয় দ্ৰৱত যেটো তোমাৰ হাইড্ৰোজেন আয়ন থাকে এটো তুমি যদি ডাইৰেক্টলি এনেকে ভাবা যে হাইড্ৰক্সাইড আয়ন হে থাকে হাইড্ৰোজেন আয়ন না থাকে তেতিয়া হলে তোমাৰ এছাৰশ্যনটো কারেক্ট হ'ব ৰিজনটো ইনকারেক্ট হ'ব বুজি পালানে ইয়াৰ পিছত চোৱা তোমাৰ কি কৈছে এটো প্ৰশ্ন কি কৈছে চোৱা এতে এছাৰশ্যন দিছে কি চোৱা অধাতুবোৰ বিদ্যুৎ ঋণাত্মক অধাতুবোৰ তোমাৰ কি হয় বিদ্যুৎ ঋণাত্মক হয় এটো তোমাৰ কি হয় কারেক্ট হয় কাৰণ তোমাৰ ধাতুবোৰ হৈছে বিদ্যুৎ ধনাত্মক হয় ধাতুবোৰ কি হয় বিদ্যুৎ ধনাত্মক হয় ধাতুবোৰ হৈছে বিদ্যুৎ ধনাত্মক আৰু তোমাৰ অধাতুবোৰ হৈছে বিদ্যুৎ ঋণাত্মক তো এটো তোমাৰ স্টেটমেন্টটো কারেক্ট হয় আৰু ইয়াতে কৈছে চোৱা অধাতুবোৰে ইলেক্ট্ৰন হেৰুৱায় যেটো তোমাৰ ইনকারেক্ট হয় কাৰণ অধাতুবোৰে ইলেক্ট্ৰন কেতিয়াও হেৰুৱাব নিবিচাৰে অধাতুবোৰে সদায় তোমাৰ নোবেল গেছৰ যেটো ইলেক্ট্ৰনৰ বিন্যাস আছে হেতু পাব বিচাৰে অৰ্থাৎ তোমাৰ ইহতৰ যেটো বহিৰতম কক্ষৰ ইলেক্ট্ৰনবোৰ ইহতে কেতিয়াও এৰি দিব নোৱাৰে তাৰ মানে অধাতুবোৰ তুমি কনজুস বুলি ক'ব পাৰা ঠিক আছে তাৰ মানে তোমাৰ এটো এছাৰশ্যন কারেক্ট হ'ব ৰিজনটো ইনকারেক্ট হ'ব বুজি পালানে ইয়াৰ পিছত চোৱা এটো কোৱেশ্চনত কি কৈছে তোমালোকে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ভিডিওটো কেনেকুৱা লাগি আছে তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমালোকৰ যিখিনি প্ৰিপাৰেচন চলি আছে কেনেকুৱা ধৰণৰ চলি আছে তোমালোকে নিশ্চিতভাৱে কমেন্ট কৰি জনাবা তোমালোকৰ কাৰণে যেহেতু ইমান কষ্ট কৰি আছো তো তোমালোকৰ ৰিজাল্ট ভাল হলে আমাৰ মনটো ভাল লাগিব তোমালোকে কমেন্ট কৰিবা তোমালোকে এটা লাইক কৰিবা তোমালোকৰ এটা লাইক আৰু কমেন্টে আমাক বহুত অনুপ্ৰেৰণা যোগায় গতিকে তোমালোকে সেইখিনি সাপোৰ্টটো কৰিবা এতিয়া চোৱা এটো প্ৰশ্ন তোমাৰ কি কৈছে এছাৰশ্যন কি কৈছে চোৱা সাধাৰণতে সহযোজী যৌগবোৰ গলনাঙ্ক আৰু উতলাঙ্ক কম এটা তোমাৰ যেটো সহযোজী যৌগ অৰ্থাৎ তোমাৰ কোভ্যালেন্ট কম্পাউন্ড বুলি কৈছে কোভ্যালেন্ট কম্পাউন্ডবোৰ তোমাৰ কি হয় সদায় গলনাঙ্ক আৰু উতলাঙ্ক কম থাকে এটো তোমাৰ কারেক্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে তোমাৰ যিবোৰ কোভ্যালেন্ট আছে তাৰ পিছত এটা আছে তোমাৰ ইলেক্ট্ৰোভ্যালেন্ট কম্পাউন্ড আছে অৰ্থাৎ আয়নীয় যৌগ আছে এই যৌগবোৰৰ যিকেইটা ধৰ্ম
সেই ধৰ্মবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয় ধৰ্মবোৰৰ ওপৰত এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন আহিব পাৰে বা তোমাৰ ডাবল কাৰেক্ট বা ট্ৰিপল কাৰেক্টৰ কুৱেশ্যন আহিব পাৰে বা সিকুৱেন্স বেছড কুৱেশ্যন আহিব পাৰে তো তোমালোকে সেই ধৰ্মকেইটা কিন্তু ভালদৰে চাবা মই ডিসকাশন কৰিম অলৰেডি বাৰু তোমালোকৰ মই কৈছে যে তোমালোকৰ কেমিষ্ট্ৰি তাৰপিছত বায়োলজি আৰু ফিজিক্স লগতে তোমাৰ যিখিনি ইভিএছ পাৰ্ট আছে এই গোটেইখিনি পাৰ্ট তোমালোকৰ পৰীক্ষাৰ আগতে মই তোমালোকক প্ৰেক্টিছ কৰাই দিম তোমালোকে ভিডিঅ'বোৰ ভালদৰে চাই ল'বা এতিয়া চোৱা এইটো কাৰেক্ট হয় কাৰণ তোমাৰ যিবোৰ সহযোজী যৌগ আছে সেই যৌগবোৰৰ গলনাঙ্ক আৰু উতলাঙ্ক এই কাৰণে কম থাকে কাৰণ ইহঁতে ইলেক্ট্ৰন শ্বেয়াৰ কৰে ঠিক আছে যিবোৰ কোভেলেন্ট কম্পাউণ্ড আছে অৰ্থাৎ সহযোজী যৌগ আছে সহযোজী যৌগবোৰে তোমাৰ কি কৰিব ইলেক্ট্ৰন শ্বেয়াৰ কৰিব ইলেক্ট্ৰন ডাইৰেক্টলি ট্ৰান্সফাৰ নকৰে যেহেতু শ্বেয়াৰ কৰে সেই কাৰণে তোমাৰ ইহঁতৰ মাজৰ যিটো বন্ড থাকে অৰ্থাৎ বন্ডিং থাকে সেই বন্ডিংটো সদায় উইক হয় তাৰ মানে ইহঁতৰ গলনাঙ্ক আৰু উতলাঙ্ক কম হয় ঠিক আছে তো তোমাৰ এইটো এছাৰশ্যনটো কাৰেক্ট হয় সহযোজী যৌগবোৰ পানীত দ্ৰৱণীয় যেটো তোমাৰ একেবাৰে সৰাসৰ গলক এইটো মিছা কথা হয় কাৰণ তোমাৰ সহযোজী যৌগবোৰ পানীত কেতিয়াও দ্ৰৱীভূত নহয় তোমালোকে সহযোজী যৌগ এটাৰ মই এক্সাম্পল দিছো যেনেকুৱা ধৰা তোমাৰ এলকহল যেনেকুৱা কি আছে তোমাৰ এলকহল আছে এলকহল তাৰপিছত তোমাৰ যিবোৰ জীৱাশ্মজাত ইন্ধন আছে যেনেকুৱা তোমাৰ কেৰোচিন হয়নে কেৰোচিন পেট্ৰল এইবোৰ তোমাৰ কাৰ্বন যৌগ হয় কাৰ্বোহাইড্ৰেট যৌগ হয় হয়নে মানে হাইড্ৰকাৰ্বন হয় সৰি এটো হাইড্ৰকাৰ্বন হয় তো হাইড্ৰকাৰ্বন যৌগবোৰ হাইড্ৰকাৰ্বন যৌগ কেতিয়াও তোমাৰ কি নহয় পানীত দ্ৰৱীভূত নহয় যেনেকুৱা তোমাৰ কেৰোচিন ডিজেল পেট্ৰল এইবোৰ তোমাৰ কি নহয় পানীত দ্ৰৱীভূত নহয় আৰু তোমাৰ যেটো বিশুদ্ধ এলকহল আছে হেতু পানীত দ্ৰৱীভূত নহয় অৰ্থাৎ তোমাৰ এটো কি হ'ব এটো তোমাৰ ইনকাৰেক্ট হ'ব এইবোৰ কেতিয়াও কি নহয় দ্ৰৱীভূত নহয় বুজি পালানে এইবোৰ পানীত দ্ৰৱীভূত নহয় তো এটো তোমাৰ কি হ'ব ইনকাৰেক্ট হ'ব ঠিক আছে ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা এটো বহুতই ইম্পৰ্টেন্ট কোৱেশ্চন হয় এছাৰশ্যন কি কৈছে সো সিলিকন এটা ধাতু কল্প সিলিকন এটা কি হয় ধাতু কল্প হয় এটো কারেক্ট হয় ধাতু কল্প আছে টোটাল 7টা কেইটা আছে 7টা ধাতু কল্প আছে তোমালোকক এটো মই যেতিয়া সকলোতে কৈছো এই কোৱেশ্চনটো কি কি আছে তোমালোকে এনেকে মনত ৰাখিব পাৰা বাসি যা আন্টি আচ্ছা ইয়াতে ইএস এটা লাগিব আন্টি টে পু এটো বাসি যা আন্টি টেপু সরি বাসি যা আন্টি টেপু এটো 1 2 3 4 5 6 আর এটো এটা 7 এই 7টা হইছে তোমার ধাতু কল্প মানে বরন সিলিকন জার্মেনিয়াম অ্যান্টিমনি আর্সেনিক টেলুরিয়াম আর পলোনিয়াম অর্থাৎ বাসি যা আন্টি টেপু মই এনেকে মনত রাখিছো তোমালোকে মনত রাখিব পারা এটো বি মানে হইছে বরন এসআই মানে সিলিকন জি মানে জার্মেনিয়াম এসবি মানে অ্যান্টিমনি এএস মানে আর্সেনিক টিই মানে টেলুরিয়াম আর পিও মানে পলোনিয়াম এইকেইটা হইছে তোমার ধাতু কল্প তো এটা সিলিকনের কথা কইছে তো এটা সিলিকন আছে গতিকে সিলিকন এটা কি হ'ব ধাতু কল্প হ'ব আৰু ধাতু কল্প যত আছে তোমালোকে এনেকে চাবা যেটো পিৰিয়ডিক টেবুল আছে আৰু তোমালোকৰ যদি পিৰিয়ডিক টেবুলৰ ওপৰত যদি এটা ভিডিও লাগে তোমালোকে কমেন্ট কৰি জনাবা নিশ্চিতভাৱে তোমালোকৰ কাৰণে ভিডিও বনাম এটা চাবা এতে তোমাৰ এনেকে জিগজ্যাগ মোশনত আছে তাৰ মানে ইফালে আছে তোমাৰ ধাতু মানে বাওফালে আৰু সোফালে আছে তোমাৰ অধাতু তো যিয়ে তোমাৰ ধাতু আৰু অধাতুৰ মাজত কিয় আছে কাৰণ এটো ধাতু আৰু অধাতু দুটাৰে ধৰ্ম প্ৰদৰ্শন কৰে সেইবোৰকে তোমাৰ কি বুলি কোৱা হয় ধাতু কল্প বুলি কোৱা হয় হয়নে যে ধাতু আৰু অধাতু দুটাৰে ধৰ্ম দেখুৱাব তো এটা ৰিজন দিছে কি চোৱা সিলিকনে কেৱল অধাতুৰ ধৰ্ম দেখুৱায় এটো তোমাৰ মিছা কথা হয় কাৰণ তোমাৰ যিবোৰ ধাতু কল্প আছে ধাতু কল্প কাক কয় যিবোৰে ধাতু আৰু অধাতু দুটাৰে ধৰ্ম প্ৰদৰ্শন কৰে সেইবোৰকে ধাতু কল্প বুলি কয় তাৰ মানে কেৱল এছাৰশ্যনটো কাৰেক্ট হয় আৰু ৰিজনটো ইনকাৰেক্ট হয় এৰ পিছত চোৱা এটো তোমাৰ কি কৈছে এছাৰশ্যনত কি কৈছে চোৱা পিত্তৰক यानी कि तुम्हार बाइल सल्ट स्नेह पदार्थ माने लिपिड पचনৰ বাবে তোমাৰ কি হয় দৰকাৰী হয় ইয়াতে তোমাৰ চোৱা যেটো আমাৰ বাইল সল্ট আছে বায়ু সল্ট বোৰে তোমাৰ কি কৰে চৰ্বিৰ হে এমালসিফিকেশন কৰে অৰ্থাৎ তোমাৰ এটো চৰ্বিৰ পচন ঘটায় কিহে এটো পিত্তৰকে অৰ্থাৎ এই পিত্তৰকে তোমাৰ চৰ্বিৰ কাৰণে দৰকাৰ হয় এটো লিপিডৰ কাৰণে নহয় তাৰ মানে তোমাৰ এছাৰশ্যনটো তোমাৰ কি হয় ইনকাৰেক্ট হয় আৰু পিত্তৰকত তোমাৰ কি থাকে উৎসেচক থাকে তো বাইল জুইচ কন্টেইন এনজাইম এটো তোমাৰ কি হয় ইনকারেক্ট হয় বুঝি পালা মানে ইয়াৰে তোমাৰ এছাৰশ্যন আৰু ৰিজন দুটা ইনকারেক্ট হয়নে কিন্তু তোমাৰ এছাৰশ্যন আৰু ৰিজনত দুটা ইনকারেক্ট কোনো অপচনে নাই হয়নে আচ্ছা ৰবা ৰিচেক কৰো এবাৰ পিত্তৰক স্নেহ পদাৰ্থৰ পচনৰ বাবে দৰকাৰী পিত্তৰক
পিত্তৰকটো তোমাৰ একচুৱেলি তো তোমাৰ কি আছিল প্ৰটিন হে আছে প্ৰটিন চৰ্বিৰ ইমালসিফিকেশন হে কৰে পিত্তৰকে অৰ্থাৎ চৰ্বিসমূহৰ সংশ্লেষণ কৰে পিত্তৰক হয়নে আৰু তোমাৰ ইফালে আছে পিত্তৰকত উৎসেচক থাকে পিত্তৰকে এটা উৎসেচক হয় তার ভিতৰত আৰু কি উৎসেচক থাকিব হয়নে আচ্ছা তোমাৰ যদি এসারশনটো যদি কারেক্ট বুলি ধৰো কাৰণ লিপিড আৰু তোমাৰ প্ৰটিন তো দুটা তোমাৰ যদি সংশ্লেষণ কৰে তেতিয়া হলে তোমাৰ এসারশনটো কারেক্ট হ'ব ৰিজনটো ইনকারেক্ট হ'ব আচ্ছা এসারশনটো কারেক্ট আৰু ৰিজনটো ইনকারেক্ট কাইন্ডলি তোমালোকে এবাৰ চেক কৰিবাচোন বাৰু যেটো তোমাৰ এসারশনটো কারেক্ট হ'ব ৰিজনটো ইনকারেক্ট হ'ব অ্যাকর্ডিং টু মি তোমালোকে এবাৰ চাই লবাচোন বাৰু মই তোমালোকৰ এইবোৰ কিন্তু যিবোৰ প্ৰি বোৰ্ড এক্সামিনেশনৰ পেপাৰ সলভ কৰিছো তাতেও আছে তোমালোকে তাতে গৈ এবাৰ চেক আউট কৰিবা ইয়াৰ পিছত চোৱা 37 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো এসারশন দিছে কি চোৱা মগজুক কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি কোৱা হয় অৰ্থাৎ সেন্ট্ৰেল নাৰ্ভাস সিস্টেম অৰ্থাৎ CNS তো মগজু আমাৰ কি হয় কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ হয় তো এটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় আৰু মগজুৱে তোমাৰ ঐচ্ছিক কাৰ্য নিয়ন্ত্ৰণ কৰে তো তোমাৰ মগজুৱে ঐচ্ছিক কাৰ্যটো নিয়ন্ত্ৰণ কৰে এটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় অৰ্থাৎ তোমাৰ কি হ'ব দুয়োটা তোমাৰ কি হ'ব স্টেটমেন্ট কারেক্ট হ'ব কিন্তু এতে তোমাৰ লক্ষ্য কৰা তুমি এটা কথা ভালদৰে ইয়াতে মগজুৱে কেৱল ঐচ্ছিক কাৰ্যৰ কথা কৈছে আৰু যেটো আমাৰ প্ৰতিধ্বনি আছে প্ৰতিধ্বনিয়ে তোমাৰ কি কৰে যিবোৰ আমাৰ অনৈচ্ছিক কাৰ্য আছে সেই অনৈচ্ছিক কাৰ্যবোৰ সম্পাদন কৰাত সহায় কৰে অৰ্থাৎ তোমাৰ যেটো প্ৰতিধ্বনি আছে সেই প্ৰতিধ্বনিৰ যেটো তোমাৰ কি আছে উদ্দীপনা আছে অৰ্থাৎ তোমাৰ যেটো সহাৰি জনোৱা যেটো ধৰণ সেই সহাৰি জনোৱাৰ ধৰণটো কিন্তু তোমাৰ মগজুৱে কন্ট্ৰোল কৰে এইটো কথা কিন্তু মনত ৰাখিবা কনফিউজ নহবা মানে প্ৰতিধ্বনিৰ কামখিনি তোমাৰ অনৈচ্ছিক হয় হেতু মগজুৱে গম নাপায় কিন্তু প্ৰতিধ্বনিয়ে যিমানখিনি কাম কৰিব গুটেইখিনি কামৰ যেটো ডেটা হেতু কিন্তু তোমাৰ মগজুত থাকিব এক্সাম্পল হিচাপে তোমালোকক কৈ আছো তোমালোকে ধৰিলা ৰাস্তাৰে কৰবাত তুমি গৈ আছা হঠাতে তোমাৰ ওচৰত সাপ এটা আহিল তো তুমি এই সাপটো চাই ভয় খাবা কিহৰ কাৰণে ভয় খালা তুমি সাপটো চোৱাৰ লগে লগে যে ভয় খাবা সেই তোমাৰ মগজুৱে এই কথাটো গম পোৱাৰ আগতে তোমাৰ কি কৰিব শৰীৰে ৰিঅ্যাকশন দেখুৱাব আৰু সেই কামটো কৰিব কোনে প্ৰতিধ্বনিয়ে কিন্তু তুমি যে এই সাপটো চাই যে তুমি ভয় খালা সেই ভয় খোৱা কামটো গুটেইখিনি ষ্টৰ কৰিব কোনে মগজুৱে মানে তুমি ক'ব পাৰিবা যে মই অমুক ঠাই মানে এনেকৈ আমি কি খাইছিলো ভয় খাইছিলো তুমি সেই কথাটো কিন্তু মনত থাকিব তাৰ মানে তোমাৰ কি হ'ব ইয়াৰে তোমাৰ এসারশনটো আৰু ৰিজনটো দুটা কারেক্ট হ'ব কিন্তু ৰিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যা নহব বুজি পালানে ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে অসৎ প্ৰতিবিম্ব সদায় তোমাৰ কি হয় থিয় হয় অৰ্থাৎ দাপনৰ পিছফালে গঠন হোৱা যিবোৰ প্ৰতিবিম্ব থাকিব সেইবোৰ সদায় তোমাৰ কি হ'ব থিয় হ'ব তো এটো তোমাৰ কি হয় কারেক্ট হয় ইয়াৰ পিছৰ কোৱেশ্চনটো সৰি এটো ৰিজনটো কি কৈছে চোৱা অসৎ প্ৰতিবিম্ব অবিহাৰী বা অপহাৰী দাপন বা লেন্স দুইয়ে গঠন কৰিব পাৰে যেটো তোমাৰ কি হয় ইনকারেক্ট হয় কাৰণ ইয়াতে চোৱা যেটো তোমাৰ অবিহাৰী অৰ্থাৎ যেটো তোমাৰ উত্তল আছে হয় উত্তল আৰু অপহাৰী মানে তোমাৰ অবতল অপহাৰী মানে তোমাৰ কি অবতল হয়নে তো এই দুটাৰ ক্ষেত্ৰতে চোৱা তোমাৰ এটো কিন্তু কি কৰিব নোৱাৰে গঠন কৰিব নোৱাৰে যেনেকৈ তোমাৰ অবতল লেন্স যেটো আছে অবতল লেন্সে তোমাৰ এইফালে তোমাৰ সন্মুখৰ ফালে গঠন কৰিব অৰ্থাৎ এটো তোমাৰ সৎ প্ৰতিবিম্ব হ'ব তো এই কাৰণে তোমাৰ এটো ৰিজনটো তোমাৰ কি হ'ব ইনকারেক্ট হ'ব তো এসারশন কারেক্ট হয় ৰিজনটো ইনকারেক্ট হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো বহুত ইন্টারেস্টিং কোৱেশ্চন হয় এসারশন কি কৈছে সো বিপদ সংকেতবোৰ ৰঙা ৰঙৰ হয় এটো কারেক্ট হয় আৰু বিপদ সংকেতৰ কাৰণে আমি ৰঙা ৰং কিহৰ কাৰণে ইউজ কৰো কাৰণ ৰঙা ৰঙৰ যেটো তোমাৰ তৰংগ দৈৰ্ঘ্য আছে অৰ্থাৎ লামডা তোমালোকে ক্লাস 9 ত পঢ়ি আহিছে এটো লামডা মানে কি লামডা মানে তৰংগ দৈৰ্ঘ্য এনেকুৱা পাইছিলা নে এনেকুৱা দুটা অনুক্ৰমিক এটো তোমাৰ দুটা অনুক্ৰমিক এটো হৈছে তোমাৰ কি সংকোচন আৰু এটো হৈছে তনুভৱন তো দুটা অনুক্ৰমিক সংকোচন আৰু তনুভৱনৰ মাজৰ যেটো দৈৰ্ঘ্য সেই দৈৰ্ঘ্যকে আমি তৰংগ দৈৰ্ঘ্য বুলি কওঁ তো তোমাৰ ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্যটো তোমাৰ কি হয় বেছি হয় যাৰ কাৰণে এটো তোমাৰ বিচ্ছুৰণ কম হয় মানে আমি দূৰৰ পৰা দেখা পাওঁ এটা ৰিজন কি দিছে চোৱা ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য সৰ্বাধিক এটো কারেক্ট হয় আৰু সেই কাৰণে আমি বিপদৰ সংকেত হিচাপে ব্যৱহাৰ কৰো অৰ্থাৎ এসারশন আৰু ৰিজন দুটা কারেক্ট হ'ব লগতে ৰিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যা হ'ব বুজি পালানে ইয়াৰ পিছত চোৱা ইয়াৰ পিছত কোৱেশ্চনটোত কি কৈছে এসারশন দিছে নীলা ৰঙৰ বিক্ষেপণৰ বাবে আকাশৰ ৰং নীলা হয় এটো তোমাৰ কি হয় কারেক্ট হয় এটো কি হয় কারেক্ট হয়
আৰু নীলা ৰঙৰ তৰংগ দৈৰ্ঘ্য চুটি এইটো তোমাৰ কি হয় কাৰেক্ট হয় আৰু এইটো তৰংগ দৈৰ্ঘ্য চুটি কাৰণে তোমাৰ বিক্ষেপণ হয় নেকি নহয় কাৰণ কি তোমাৰ এইটো নীলা ৰঙৰটো কৈছে যে তোমাৰ বিক্ষেপণ হয় বুলি কৈছে এতে বেছি বিক্ষেপণ হয় নে কম বিক্ষেপণ হয় সেই বিষয়ে তোমাৰ কোৱা নাই নহয় তো তোমাৰ যদি বেছি বিক্ষেপণ হয় তেতিয়া হলে তোমাৰ হেতু বেছিকে দেখা যাব আৰু কম বিক্ষেপণ হলে কমকে দেখা যাব কিন্তু ইয়াতে তোমাৰ কৈছে যে ডাইৰেক্টলি কৈছে যে তৰংগ দৈৰ্ঘ্য চুটি হয় যাৰ কাৰণে বিক্ষেপণ হয় যেটো তোমাৰ এটুক স্যাটিসফাই নকৰে তাৰ মানে তোমাৰ তৰংগ দৈৰ্ঘ্য কম হলে কাৰণে যে বেছি বিক্ষেপণ হ'ব হেতুৰ কোনো নাই গতিকে তোমাৰ এটুৰ কি হ'ব এসারশনটো কারেক্ট হ'ব ৰিজনটো তোমাৰ কি হ'ব ৰিজনটো কারেক্ট হ'ব কিন্তু এটুৰ শুদ্ধ ব্যাখ্যা নহব বুজি পালানে হয় এটু ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটোত কি কৈছে এটু চাবা এটু তোমাৰ বিদ্যুৎ চ্যাপ্টাৰৰ পৰা দিছে এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে ইগনোৰ নকৰিবা তোমালোকে ভালদৰে চাই যোৱা বহুত ইন্টাৰেস্টিং হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল আৰু এটা কথা তোমালোকক কও যেহেতু মই মানুহ হয় এজ এ টিচাৰ হলেও মোৰ কেতিয়াবা ভুল হ'ব পাৰে তোমালোকে হেখিনি শুধৰাই লবা কাইন্ডলি কাৰণ মই এইবোৰ অলৰেডি মই আগতে চ্যাপ্টাৰৰ যিবোৰ এমসিকিউ মই ডিসকাশন কৰিছো যিবোৰ প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চনত সলভ কৰিছো তাতে এইবোৰ এমসিকিউ আছে তোমালোকে যাতে গুটেকেটা ভিডিও আৰু চাব না লাগে সেই কাৰণে তোমালোকৰ কাৰণে মই গুটেকেটা একখট্টা কৰিছো ঠিক আছে মানে একেলগে লৈ আহিছো যাতে তোমালোকে গুটেকেটা এটা ভিডিওতে চাব পাৰা এতে তোমাৰ উক্তিটো কি দিছে চোৱা যেতিয়া পৰিবাহী এডালৰ দৈৰ্ঘ্য দুগুণ কৰা হয় ইয়াৰ ৰোধ কি হ'ব দুগুণ হ'ব এটো তোমাৰ কি হ'ব কারেক্ট হ'ব নে ইনকারেক্ট হ'ব এটো ইয়াতে কৈছে কি দৈৰ্ঘ্য অৰ্থাৎ দৈৰ্ঘ্যৰ কথা কৈছে এল আৰু ইয়াতে কৈছে তোমাৰ ৰোধৰ কথা কৈছে ৰোধ তোমাৰ কি হ'ব দুগুণ হ'ব তো এইটো তোমাৰ কি হ'ব কারেক্ট হ'ব কাৰণ পৰিবাহীৰ দৈৰ্ঘ্য অৰ্থাৎ পৰিবাহীৰ যেটো ৰোধ আছে হেতু ডাইৰেক্টলি প্ৰপোৰ্শনাল টু কি হয় এল হয় আৰু তোমাৰ পৰিবাহীৰ যেটো ৰোধ হয় হেতু তোমাৰ ইনভাৰ্সলি প্ৰপোৰ্শনাল টু প্ৰস্থচ্ছেদ এইটো মনত আছে এইটো r প্ৰপোৰ্শনাল টু l হয় আৰু তোমাৰ কি হয় r proportional to 1/a অৰ্থাৎ ইয়াৰ পৰা আমি পাইছিলো r proportional to l/a অৰ্থাৎ আমি পাইছিলো r = rho into l/a সো তোমালোকক গুটেইখিনি কথা মনত পেলাই দিলো তোমালোকে মনত ৰাখা এটো বহুতে দৰকাৰী হয় এটো সব পৰিবাহীৰ ৰোধ তাৰ দৈৰ্ঘ্যৰ সদায় সমানুপাতিক আৰু পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক তাৰ মানে তোমাৰ যদি ৰোধ যিমান বাঢ়িব দৈৰ্ঘ্য সিমান বাঢ়িব বা দৈৰ্ঘ্য বাঢ়িলে ৰোধ বাঢ়িব আৰু এটা যদি প্ৰস্থচ্ছেদৰ কালি যদি ইনক্ৰিজ হয় ৰোধ কমিব আৰু প্ৰস্থচ্ছেদৰ কালি যদি ডিক্ৰিজ হয় ৰোধটো ইনক্ৰিজ হ'ব বুজি পালা ইয়াৰ পিছত চোৱা তোমাৰ এটো তোমাৰ কি হ'ব কারেক্ট স্টেটমেন্ট হ'ব ইয়াতে ৰিজন কি দিছে চোৱা এডাল পৰিবাহীৰ ৰোধ ইয়াৰ দৈৰ্ঘ্যৰ ব্যস্তানুপাতিক ইয়াতে কৈছে ব্যস্তানুপাত চোৱা দৈৰ্ঘ্যটো ব্যস্তানুপাত নহয় না সমানুপাতহে হয় ৰোধ দৈৰ্ঘ্যৰ সদায় তোমাৰ কি হয় সমানুপাত হয় কিন্তু ইয়াতে কৈছে ব্যস্তানুপাত অৰ্থাৎ উল্টাটো কৈছে গতিকে ৰিজনটো তোমাৰ কি হ'ব ইনকারেক্ট হ'ব ইয়াৰ পিছত 42 আচ্ছা 42 নহয় বাৰু এটা এনে ইকুৱেশন হয় চোৱা এসারশন কি দিছে পৰৱৰ্তী প্ৰবাহ ঘৰুৱা বৰ্তনীত ব্যৱহাৰ কৰা হয় অৰ্থাৎ যেটো তোমাৰ অল্টাৰনেটিং কারেন্ট আছে অৰ্থাৎ তোমাৰ এটো কি বুলি কম আমি এসি কারেন্ট বুলি কম এসি কারেন্ট তো এসি কারেন্ট আমাৰ ঘৰত ইউজ কৰা হয় এটো তোমাৰ কারেক্ট হয় আৰু তোমাৰ এসি কারেন্ট আমি ঘৰত কিহৰ কাৰণে ইউজ কৰো কাৰণ তোমাৰ এসি কারেন্ট যেটো আছে সেই এসি কারেন্টটো তোমাৰ কি হয় এটো তোমাৰ প্ৰতিটো আধাভাগৰ লগে লগে এটো তোমাৰ কি কৰিব এটো তোমাৰ ডাইৰেকশন চেঞ্জ কৰিব অৰ্থাৎ এটো কি হয় 1/100 সেকেন্ডৰ মুৰে মুৰে এটো তোমাৰ কি কৰে এটো মনত ৰাখিবা 1/100 সেকেন্ডৰ মুৰে মুৰে এটো তোমাৰ কি কৰে ইয়াৰ যেটো তোমাৰ ডাইৰেকশন আছে ডাইৰেকশনটো চেঞ্জ কৰি থাকে যাৰ কাৰণে যেহেতু তোমাৰ এটো এসি কারেন্টৰ ক্ষেত্ৰত তোমাৰ এটো ঘৰুৱা বৰ্তনীত ইউজ কৰো তাৰ মানে এটো কি বুজাবো যে যেহেতু এটো তোমাৰ বহু দূৰলৈকে পৰিবাহিত কৰাৰ সময়তো বহু শক্তিৰ একেবাৰে খৰচ কি হয় কম হয় বুজি পালানে তো তোমাৰ ইয়াৰে কি হ'ব এসারশন আৰু ৰিজন দুটা কারেক্ট হ'ব আৰু তোমাৰ ইয়াৰে তোমাৰ ৰিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যাও হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল এই কোৱেশ্চনটো তোমালোকে কনফিউজ নহবা তোমালোকৰ যেতিয়া মই প্ৰি বোৰ্ড এক্সামিনেশন কোৱেশ্চন সলভ কৰিছিলো তেতিয়া তোমালোকে বহুতে কৈছিলা যে এটো নহয় কিন্তু এটো হয় তোমালোকে অলপমান ভালদৰে কিতাপটো পঢ়ি চাবাচোন এবাৰ বাৰু কিতাপটো পঢ়ি মোক জনাবাচোন এটো কারেক্ট হয় নে নাই তো তোমাৰ এটো পৰৱৰ্তী প্ৰবাহ আমি ঘৰত এই কাৰণে ইউজ কৰো আৰু তোমাৰ ৰিজন যেটো কৈছে পৰৱৰ্তী প্ৰবাহ বৈদ্যুতিক শক্তি বহু দূৰলৈ প্ৰবাহিত হলে শক্তিৰ ব্যয় তোমাৰ কি হয় কম হয় বুজি পালানে
আচ্ছা ইয়াতে তোমাৰ কম হয় বুলি কৈছে আচ্ছা কম হলে কি আমি ঘৰত ইউজ কৰিম নেকি হয়তো এটোও হয় কম হলে আচ্ছা লেট মি রিচেক আকৌ এবাৰ কৰো সবা বাৰু পৰৱৰ্তী প্ৰবাহ ঘৰুৱা বৰ্তনীত ব্যৱহাৰ কৰা হয় এটো কাৰেক্ট হয় আৰু তোমাৰ ৰিজনত কৈছে পৰৱৰ্তী বৈদ্যুতিক শক্তি বহু দূৰলৈকে প্ৰবাহিত হলেও শক্তিৰ ব্যয় কম হয় শক্তিৰ ব্যয় কম হলে তো আমি ঘৰত ইউজ নকৰো না তো তোমাৰ এটো ৰিজনটো কাৰেক্ট হয় এছাৰশন কাৰেক্ট আৰু ৰিজনো কাৰেক্ট হয় কিন্তু তোমাৰ এটোৰ শুদ্ধ ব্যাখ্যা নহয় হয়নে অৰ্থাৎ এটো তোমাৰ বি অপশনটো কাৰেক্ট হ'ব বি অপশন মানে তোমাৰ এছাৰশনটো কাৰেক্ট হ'ব ৰিজনটো কাৰেক্ট হ'ব কিন্তু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা নহব ঠিক আছে ইয়াতে পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে চোৱা জীৱাশ্ম ইন্ধনবোৰ এটা সময়ত নিশেষ হ'ব এটোতো হ'বই কাৰণ জীৱাশ্মজাত ইন্ধনবোৰৰ যিবোৰ ভাণ্ডাৰ আছে সেই ভাণ্ডাৰবোৰ তোমাৰ কি হয় সীমিত মানে তোমাৰ কি হয় ক্ষয়িষ্ণু হয় মানে এটো তোমাৰ ব্যৱহাৰ কৰি থাকিলে এটা সময়ত এটো কি হৈ যাব নোহোৱা হৈ যাব ৰিজন দিছে জীৱাশ্ম ইন্ধনবোৰ ক্ষয়িষ্ণু শক্তিৰ উৎস মানে অনবীকৰণযোগ্য শক্তিৰ উৎস অৰ্থাৎ এবাৰ ব্যৱহাৰ কৰিলে এবোৰৰ ভাণ্ডাৰ তোমাৰ কি হৈ যাব শেষ হৈ যাব অৰ্থাৎ এছাৰশন আৰু ৰিজন দুটা কাৰেক্ট হয় আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে চোৱা এছাৰশনত দিছে চোৱা পৌষ্টিক স্তৰ কেৱল উদ্ভিদে সৃষ্টি কৰে তো পৌষ্টিক স্তৰৰ কথা কৈছে চোৱা পৌষ্টিক স্তৰ কি হয় আমাৰ যেটো খাদ্য পিৰামিড আছে পৌষ্টিক স্তৰ যেটো আছে যিবোৰ পৌষ্টিক স্তৰ আছে একেবাৰে তলত থাকে তোমাৰ কি উৎপাদক তাৰ পিছত থাকে প্ৰাথমিক উপভোক্তা তাৰ পিছত দ্বিতীয় উপভোক্তা তাৰ পিছত থাকে তৃতীয় উপভোক্তা তো তোমাৰ এটো চা এটা কেৱল উদ্ভিদে অৰ্থাৎ তোমাৰ যিবোৰ উৎপাদক থাকে সেই উৎপাদক কেতিয়া তোমাৰ কি কৰিব নোৱাৰে পৌষ্টিক স্তৰ সৃষ্টি কৰিব নোৱাৰে তো ইয়াতে কেৱল শব্দটো ইউজ কৰাৰ লগে লগে এটো আমাৰ কি হৈ গল ইনকাৰেক্ট হৈ গল এটো ভুল হয় ৰিজন দিছে চোৱা জীৱবিলাকৰ পৰিপুষ্টিৰ ওপৰত ভিত্তি কৰি খাদ্য শৃংখল আৰু খাদ্যজাল তোমাৰ কি হয় সৃষ্টি হয় এটো পৰিপুষ্টিৰ ওপৰত ভিত্তি কৰি এটো তোমাৰ কাৰেক্ট হয় কাৰণ তোমাৰ চোৱা এক্সাম্পল হিচাপে তোমাৰ ঘাঁহ আছে ঘাঁহটো তোমাৰ ফৰিঙে খাব এটা ফৰিঙক ভেকুলিয়ে খাব হয়নে আৰু ভেকুলিক তোমাৰ কোনে খাব হাপে খাব আকৌ তোমাৰ হাপক কোনে খাব এটো চিলনিয়ে খাব তো এটো সব খাদ্যৰ ওপৰত ভিত্তি কৰি এটো তোমাৰ কি হৈছে সেপাৰেট হৈ গৈছে সো ঘাঁহ হৈছে তোমাৰ এটো কি ঘাঁহ জাতীয় এটো ফৰিং মাংস জাতীয় ভেকুলি আকৌ মাংস খায় আকৌ হাপে ভেকুলি খায় মাংস খায় আকৌ চিলনিয়ে মাংস খায় হয়নে তো ইয়াৰে তোমাৰ যেটো খাদ্য হেতু তোমাৰ কি হয় ডিফাৰেন্ট হয় যেনেকুৱা চিলনিয়ে কিন্তু ফৰিং নাখায় কিন্তু তোমাৰ ভেকুলি আৰু তোমাৰ ইফালে যেটো আছে হেতু খাব কিন্তু ফৰিং নাখাব কিন্তু তাৰ মানে কি হাতৰ যেটো খাদ্যভাগ আছে অৰ্থাৎ খাদ্যৰ ওপৰত ভিত্তি কৰি হেতু তোমাৰ ডিফাৰেন্ট হৈ যায় তাৰ মানে তোমাৰ এটো কি হ'ব এটো এছাৰশনটো ইনকাৰেক্ট হ'ব ৰিজনটো কাৰেক্ট হ'ব বুজি পালানে ইয়াৰ পিছত তোমাৰ কি কৈছে এছাৰশন দিছে সো আমি প্ৰাকৃতিক সম্পদবোৰ সংৰক্ষণ কৰিব লাগে এটো কাৰেক্ট হয় আমি এই মাত্ৰ পঢ়িলো এনেকুৱা এটা কোৱেশ্চন যে আমি প্ৰাকৃতিক সম্পদবোৰ এই কাৰণে আমি সংৰক্ষণ কৰিব লাগে কাৰণ তোমাৰ প্ৰাকৃতিক সম্পদবোৰ হৈছে ক্ষয়িষ্ণু সম্পদ হলে হেবোৰ আমাৰ কি হ'ব সীমিত হ'ব অৰ্থাৎ এবোৰ দিনে দিনে শেষ হৈ যাব অৰ্থাৎ তোমাৰ কি হ'ব এছাৰশন আৰু ৰিজন দুটা কাৰেক্ট হ'ব আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হ'ব ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো কি কৈছে এটো চোৱা এছাৰশনত কি দিছে যদি খাদ্যত আয়োডিনৰ পৰিমাণ কম হয় গৰল ৰোগ হোৱাৰ সম্ভাৱনা থাকে এটো তোমাৰ কাৰেক্ট হয় আমি সকলোৱে জানো যে যেটো আমাৰ গৰল ৰোগ হয় হেতু তোমাৰ নিয়ন্ত্ৰণ কৰে থাইৰক্সিন হৰমনে আৰু থাইৰক্সিন হৰমন তোমাৰ উৎপাদনৰ কাৰণে মনত ৰাখিবা বাৰু তোমালোকক মই গুটেইখিনি কনসেপচন দিয়াৰ কাৰণে মই ট্ৰাই কৰি আছো তো তোমাৰ থাইৰক্সিন হৰমনটো প্ৰস্তুত হোৱাৰ কাৰণে তোমাৰ আয়োডিনৰ দৰকাৰ হয় আৰু আয়োডিনৰ যেতিয়া অভাৱ হয় তেতিয়া তোমাৰ গৰলৰ বেমাৰ হয় এটো তোমাৰ কি হয় কাৰেক্ট অপশন হয় এতে ৰিজন দিছে কি সব বৃদ্ধি হৰমনে দেহৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে এটো কারেক্ট হয় কিন্তু ইয়াতে দিছে তোমার আয়োডিনের কথা ইয়াতে দিছে তোমার গ্রোথ হরমোন তোমার আয়োডিন যেটো তোমার থাইরক্সিন হরমোন আছে এটো তোমার থাইরয়েড গ্রন্থি নিহরণ করে আর যেটো তোমার বৃদ্ধি হরমোন আছে হেতু তোমার পিটুইটারি গ্রন্থি নিহরণ করে আর এটা কথা মনে রাখিবা পিটুইটারি গ্রন্থি যেটো বৃদ্ধি হরমোন নিহরণ করে বৃদ্ধি হরমোনটো যদি তোমার কম হৈ যায় তেতিয়াহলে মানুহৰ ডুৱাৰ বেমাৰ হয় অৰ্থাৎ বাওনা বেমাৰ হয় এই বেমাৰটোৰ নাম মনত ৰাখিবা বৰ্ণ বেমাৰ অৰ্থাৎ দুৰ্জয় সৰু হয় মানে চাপৰ মানুহ যিবোৰ থাকে সেই সকল হয় যিহতৰ তোমাৰ কি নাথাকে বৃদ্ধি হৰমোনটো কমকৈ নিহৰণ হয় তো ইয়াৰে তোমাৰ কি হ'ব এ তোমাৰ এছাৰশনটো কাৰেক্ট হ'ব ৰিজনটো কাৰেক্ট হ'ব কিন্তু এটোৰ লগত এটো কোনো লিংক নাই অৰ্থাৎ এটো কাৰেক্ট ব্যাখ্যা নহয় ইয়াৰ পিছত চোৱা তাৰ পিছৰ প্ৰশ্নটো তোমাৰ কি হৈছে এছাৰশন কি দিছে ডাক্তৰে পদুমিক 2D ক্ষমতাৰ সংশোধনী লেন্স ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিলে এটা সব প্লাস 2D দিছে এটা প্লাস মানে কি
এটো ডেফিনেটলি কি হ'ব উত্তল লেন্স হ'ব ডেফিনেটলি কি হ'ব উত্তল লেন্স আৰু উত্তল লেন্সটো আমি কিহৰ কাৰণে ইউজ কৰো উত্তল লেন্সটো আমাৰ হাইপাৰমেট্ৰপিয়াৰ কাৰণে ইউজ কৰা হয় এটো হাইপাৰমেট্ৰপিয়া অৰ্থাৎ দূৰ দৃষ্টিগ্ৰস্ততাৰ কাৰণে তোমাৰ কি হৈছে আক্ৰান্ত হৈছে ইয়াতে তোমাৰ চোৱা এটো এছাৰশনটো কাৰেক্ট হয় ৰিজনত কি হৈছে চোৱা পদমীৰ দূৰ দৃষ্টিগ্ৰস্ততাত আক্ৰান্ত এটো তোমাৰ কাৰেক্ট হয় আৰু যেহেতু তোমাৰ ৰিজন কিহৰ কাৰণে 2D ক্ষমতাৰ লেন্স ইউজ কৰিছো কাৰণ আমাৰ কি হৈছে হাইপাৰমেট্ৰপিয়া হৈছে অৰ্থাৎ দূৰ দৃষ্টিগ্ৰস্ততা হৈছে গতিকে এছাৰশনটো ৰিজনৰ শুদ্ধ ব্যাখ্যা হ'ব বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো চোৱা ষ্টেটমেন্টটো তোমাৰ কি কৈছে এটো ষ্টেটমেন্ট দিছে যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যোগ হয় তাকে আমি জাৰণ বুলি কওঁ এটো কাৰেক্ট হয় জাৰণ মানে কি এটো আমি জানোৱে স্টেটমেন্ট 2 দিছে কি চোৱা দুৰ্গন্ধিতা এটা জাৰণ হয় এটো কাৰেক্ট হয় আৰু দুৰ্গন্ধিতা জাৰণৰ পৰা ৰক্ষা কৰিবলৈ হলে আমি কি ব্যৱহাৰ কৰো নাইট্ৰজেন ইউজ কৰো নাইট্ৰজেনটো এটা প্ৰতিজাৰক পদাৰ্থ হিচাপে আমি কি কৰো ইউজ কৰো গতিকে স্টেটমেন্ট 1 আৰু স্টেটমেন্ট 2 দুটা কাৰেক্ট হয় ইয়াৰ পিছত চোৱা এটো কি কৈছে স্টেটমেন্ট দিছে আয়নীয় যৌগবোৰৰ উতলাঙ্ক আৰু গলনাঙ্ক অতি উচ্চ আয়নীয় যৌগৰ কথা কৈছে তো এটো কাৰেক্ট হয় আৰু সহযোজী যৌগবোৰৰ উতলাঙ্ক আৰু গলনাঙ্ক অতি নিম্ন হয় আয়নীয় যৌগবোৰৰ গলনাঙ্ক আৰু উতলাঙ্ক কিয় বেছি হয় কাৰণ ইহতে ইলেক্ট্ৰন ট্ৰান্সফাৰ কৰে ইলেক্ট্ৰন ট্ৰান্সফাৰ কৰাৰ ফলত ইহতৰ মাজৰ যিবোৰ ইলেক্ট্ৰন থাকে সেইবোৰৰ মাজৰ যিটো গঠন বা বন্ধনী সেই বন্ধনীবোৰ বহুত প্ৰবল হয় অৰ্থাৎ দৃঢ় হয় সেই কাৰণে ইহতৰ গলনাঙ্ক আৰু উতলাঙ্ক দুটা উচ্চ হয় এটো কাৰেক্ট হয় উক্তি বিদ দিছে সো আয়নীয় যৌগবোৰ পানীত অদ্ৰৱণীয় এটো পানীত অদ্ৰৱণীয় কিন্তু কেৰোসিন পেট্ৰল আৰু ডিজেলত দ্ৰৱণীয় যেটো তোমাৰ সৰাসৰ গলত এটো উল্টাহে হ'ব লাগিছিল আয়নীয় যৌগবোৰ পানীত দ্ৰৱীভূত হয় ঠিক আছে আয়নীয় যৌগবোৰ পানীত দ্ৰৱীভূত হয় এক্সাম্পল হিচাপে সোডিয়াম ক্লোৰাইডটো তোমাৰ পানীত দ্ৰৱীভূত হ'ব ঠিক আছে মানে আমি যেটো নিমখ খাও সেই নিমখটো পানীত মিহলি হয় কিন্তু তুমি আজি ঘৰত গৈ ট্ৰাই কৰিবা তোমালোকৰ যেটো কেৰোসিন আছে ঘৰত কেৰোসিনত মিলাই চাবাচোন তুমি যদি মিলাব পাৰা তেতিয়া হলে মোক কবা ঠিক আছে কাৰণ কেৰোসিনটো তোমাৰ হাইড্ৰকাৰ্বন হয় হাইড্ৰকাৰ্বনত কেতিয়াও আয়নীয় যৌগটো মিহলি নহয় বুজি পাইছা মানে তোমাৰ এটো কেৰোসিন পেট্ৰল ডিজেল এইবোৰত কেতিয়াও কি নহয় দ্ৰৱীভূত নহয় মানে স্টেটমেন্ট 2 টো তোমাৰ কি হয় ইনকাৰেক্ট হয় ইয়াৰ পিছত চোৱা এটো এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন দিছে এছাৰশন কি দিছে চোৱা সিলভাৰ ব্ৰোমাইডৰ বিজন বিক্ৰিয়া কলা বগা ফটোগ্ৰাফিকত ব্যৱহাৰ কৰা হয় এটো কাৰেক্ট হয় আৰু কোনটো ৰিঅ্যাকশন আমি ইউজ কৰো এটো চোৱা এটো সিলভার ব্ৰোমাইড যেটো আছে সিলভার ব্ৰোমাইড এটো যেতিয়া তোমাৰ সূৰ্যৰ পোহৰত ৰখা হয় অৰ্থাৎ সানলাইটত ৰাখিলে এটো তোমাৰ কি হয় সিলভাৰ আৰু তোমাৰ ব্ৰোমিনলৈ এটো কি হৈ যায় তোমাৰ ডিকম্পোজ হয় অৰ্থাৎ বিযোজিত হয় এটো হৈছে তোমাৰ সিলভাৰ ক্লোৰাইডৰ যেটো বিযোজন বিক্ৰিয়া এই বিযোজন বিক্ৰিয়াটো এটো কলা বগা ফটোগ্ৰাফিকত ইউজ কৰা হয় আৰু এটো ৰিজন কি দিছে চোৱা এটো এই তাপবৰ্জ্য বিক্ৰিয়াৰ বাবে পোহৰে শক্তি তোমাৰ প্ৰদান কৰে এটো তোমাৰ কৈছে চোৱা এক্সোথাৰ্মিক ৰিঅ্যাকশনত তোমাৰ কি কৰিব হিটটো তোমাৰ প্ৰভাইড নকৰে না তোমাৰ হেতু এক্সোথাৰ্মিক ৰিঅ্যাকশন হলে হিটটো কি কৰিব এবজৰ্বহে কৰিব এবজৰ্ব কৰিলে তোমাৰ হেতু কি বুলি ক'ব তাপ গ্ৰাহী বুলি ক'ব আৰু তোমাৰ এটো যেহেতু ইয়াতে এবজৰ্ব কৰিছে গতিকে এটো হ'ব লাগিছিল কি তাপগ্ৰাহী কিন্তু ইয়াতে কৈছে তাপবৰ্জী গতিকে তোমাৰ এটো কি হ'ব ইনকাৰেক্ট স্টেটমেন্ট হ'ব ঠিক আছে মানে এছাৰশনটো কাৰেক্ট হয় ৰিজনটো ভুল হয় এছাৰশন কাৰেক্ট ৰিজনটো ভুল ক'ত আছে এছাৰশন কাৰেক্ট ৰিজন ভুল এটো সি অপশনত আছে গতিকে সি অপশনটো কাৰেক্ট অপশন হ'ব এৰ পিছত চ এটো প্ৰশ্ন তোমাৰ কি কৈছে এছাৰশন দিছে চ পিতৃ মাতৃৰ পৰা প্ৰবাহিত জিনে শিশু এটাৰ লিংগ নিৰ্ধাৰণ কৰে এটো কাৰেক্ট হ'বনে বাৰু তোমালোকে কমেন্ট কৰি জনোৱাচোন এটো কাৰেক্ট হ'বনে কি হ'ব এটো কাৰেক্ট হ'বনে বাৰু এটো তোমাৰ কি হ'ব ইনকাৰেক্ট হ'ব কিহৰ কাৰণে ইনকাৰেক্ট হ'ব ইয়াতে সব পিতৃ মাতৃৰ কথা কৈছে পিতৃ মাতৃৰ পৰা এটা লিংগ নিৰ্ধাৰণ নহয় কেৱল পিতৃৰ পৰাহে লিংগ নিৰ্ধাৰণ হয় কাৰ পৰা পিতৃৰ পৰা মানে তোমাৰ পিতৃৰ ক্ৰোমোজোম আছে কি XY আৰু মাতৃৰ ক্ৰোমোজোম হৈছে XX তো তোমাৰ পিতৃৰ পৰা যদি X আহে মাতৃৰ পৰা তো XY হ'ব তো দুটা ক্ষেত্ৰতে তোমাৰ ছোৱালী হ'ব দুটা ক্ষেত্ৰত কি হ'ব ছোৱালী হ'ব আৰু যেতিয়া তোমাৰ পেৰেন্টৰ পৰা অৰ্থাৎ ফাদাৰৰ পৰা যেতিয়া Y আহি যাব না লগে লগে হেতু তোমাৰ লৰা হ'ব তো তোমাৰ ইয়াতে চোৱা এটো প্ৰধান ভূমিকা পালন কৰিব পিতৃয়ে মাতৃয়ে নহয় লিংগ নিৰ্ধাৰণৰ ক্ষেত্ৰত তো তোমাৰ পিতৃ মাতৃ নহয় কেৱল হ'ব লাগিছিল পিতৃটো ঠিক আছে তো পেৰেন্টৰ পৰা নহয় এটো কেৱল হ'ব লাগিছিল ফাদাৰ এতে তো তোমাৰ এটো যেটো উক্তি দিছে এটো তোমাৰ ইনকাৰেক্ট হয় আৰু তোমাৰ ৰিজন কি দিছে চোৱা লৰা এটা শিশু এটা X ক্ৰোমোজোম জিনৰ জৰিয়তে পিতৃৰ পৰা প্ৰবাহিত হয় এতে তোমাৰ এটা কিহৰ কথা কৈছে লৰাৰ কথা কৈছে তো যদি লৰা হয়
তেতিয়াহ'লে তোমাৰ কি আহিব লাগিব এক্স ৱাই আহিব লাগিব আৰু য'ত এক্স ক্ৰমজম জিনৰ কথা কৈছে যিটো তোমাৰ কি কৈছে পিতৃৰ পৰা আহে তো পিতৃৰ পৰা আহিলে তোমাৰ এইটো কি হ'ব পিতৃৰ পৰাতো তোমাৰ কি আহিব পাৰে এক্স আৰু ৱাই দুয়োটা আহিব পাৰে যদি পিতৃৰ পৰা এক্স আহে আৰু মাতৃৰ পৰাতো এক্স আহিব তো এক্স আৰু এক্স হৈ গ'ল অৰ্থাৎ তোমাৰ কি হ'ব দুয়োটা ছোৱালী হৈ যাব হয়নে নাই তাৰ মানে এইটো তোমাৰ কি হ'ব ছোৱালী হ'ব তো ৰিজনটো যিটো দিছে সেইটো তোমাৰ কি হ'ব ইনকাৰেক্ট হ'ব তো ইয়াতে দিয়া আছে ল'ৰা হয়নে তো ইয়াৰে তোমাৰ কি হ'ব দুয়োটা ইনকাৰেক্ট হ'ব এইটো কোনটোত আছে দুয়োটা ইনকাৰেক্ট এটা অপশ্যনতে নাই বাৰু এটা এছাৰশ্যন আৰু ৰিজনিঙৰ কথা কৈছে না এইটো পিতৃ মাতৃৰ পৰা প্ৰবাহিত জিন মানে তোমাৰ এইটো ডিএনএ আৰু আৰএনএ বুজায় হয়নে ডিএনএ আৰু আৰএনএ আচ্ছা লেট মি ৰিচেক ওকে তোমালোকে এবাৰ চোৱা পিতৃ মাতৃৰ পৰা প্ৰবাহিত জিনে শিশু এটাৰ লিংগ নিৰ্ধাৰণ কৰে লিংগ নিৰ্ধাৰণৰ ক্ষেত্ৰত সদায় তোমাৰ কি হয় এইটো পিতৃহে দায়ী হয় মাতৃটো নহয় লিংগৰ ক্ষেত্ৰত আৰু ল'ৰা হ'লে তোমাৰ কি আহিব লাগিব এক্স ৱাই আহিব লাগিব আৰু এক্স ক্ৰমজম জিনৰ জৰিয়তে পিতৃৰ পৰা প্ৰবাহিত হয় আৰু পিতৃৰ পৰা তোমাৰ কেৱল কি কৈছে এক্স আহিব লাগিছে পিতৃৰ পৰা এক্স আহিলে মাতৃৰ পৰাও এক্স আহিব তো এক্স আহিলে এইটো তোমাৰ কি হ'ব গাৰ্ল হৈ যাব ছোৱালী হৈ যাব তো তোমাৰ বাৰু এইটো তোমাৰ এছাৰশ্যনটো তোমাৰ ইনকাৰেক্ট হয় ৰিজনটো ইনকাৰেক্ট হয় দুয়োটা ইনকাৰেক্ট হ'ব যিটো তোমাৰ অপশ্যনৰ লগত মিল নাই ইয়াৰ পিছত কুৱেশ্যনটো চোৱা এইটো ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয় ইয়াতে কি কৈছে চোৱা পি ষ্টেটমেণ্টত কি দিছে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন অৰ্থাৎ CFC নিৰ্গমনৰ বাবে অজন স্তৰৰ অৱক্ষয় ঘটে এইটো তোমাৰ কাৰেক্ট হয় এইটোতো আমি সৰু ক্লাছৰ পৰাই পঢ়ি আহিছোঁ ইয়াৰ পিছত চোৱা কিউ ষ্টেটমেণ্টটো তোমাৰ কি দিছে বায়ুমণ্ডলত বৰ্ধিত কাৰ্বন ডাই অক্সাইডৰ বাবে অজন স্তৰৰ অৱক্ষয় ঘটে এতিয়া চোৱা যিটো কাৰ্বন ডাই অক্সাইড আছে বেসিক্যালি তোমার কার্বন ডাই অক্সাইডে তোমার হেল্পে করে ঠিক আছে তোমার ইয়াতে কৈছে ডাইরেক্টলি অবক্ষয় করে তো ইয়াতে তোমার কি হব কার্বন ডাই অক্সাইড নহয় এটা তোমার CFC যেটো আছে অর্থাৎ ক্লোরোফ্লোরোকার্বন যিবোৰ যৌগ আছে সেইবোৰে তোমাৰ কি কৰে ওজন স্তৰৰ অৱক্ষয় ঘটায় আৰু কাৰ্বন ডাই অক্সাইডে তোমাৰ কি কৰে কাৰ্বন ডাই অক্সাইডে আমাৰ যেটো গ্লোবাল ওয়ার্মিং আছে গ্লোবাল ওয়ার্মিংত তোমাৰ কি কৰে মুখ্য ভূমিকা পালন কৰে তো ইয়াতে অনলি স্টেটমেন্ট P2 কারেক্ট হ'ব অনলি P কারেক্ট ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে ইয়াতে তোমাৰ P স্টেটমেন্টত কৈছে এটা বৈদ্যুতিক মটৰৰ ফলা আঙুঠিক কুণ্ডলীৰ প্ৰবাহ দিশ সলনি কৰাত ব্যৱহাৰ কৰা হয় এটো কারেক্ট হয় আৰু যদি তোমাৰ ফলা আঙুঠি আছে সেই ফলা আঙুঠিটো তোমাৰ দিক পৰিৱৰ্তক হিচাপে ব্যৱহাৰ কৰা হয় অৰ্থাৎ তোমাৰ কমিউলেটৰ হিচাপে ব্যৱহাৰ কৰা হয় যিয়ে তোমাৰ কি কৰিব প্ৰতি আধা পাক ঘূৰাৰ লগে লগে এটা তোমাৰ যেটো বিদ্যুৎ প্ৰবাহৰ যেটো দিক আছে এটো চেঞ্জ কৰি দিয়ে এটো তোমাৰ কারেক্ট স্টেটমেন্ট হয় কিউ নম্বৰত কি কৈছে চোৱা কুণ্ডলীত বিদ্যুৎ দিক পৰিৱৰ্তনে ইয়াৰ ওপৰত প্ৰযুক্ত বলৰ দিক বিপৰীত কৰে আৰু নিৰন্তৰ ঘূৰ্ণনৰ সহায় কৰে তো এইটো কারেক্ট হয় মানে এটো তোমাৰ কি হ'ব দুটা কারেক্ট হ'ব পি আৰু কিউ বোথ কারেক্ট ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে চোৱা পি স্টেটমেন্টত দিছে সোলাৰ এনার্জি মানে সৌৰ শক্তি এটা অনবীকৰণযোগ্য শক্তিৰ উৎস এটো চোৱা সোলার এনার্জি তোমার অনবীকৰণযোগ্য কৃতিৰ পৰা হল এটো তোমাৰ নবীকৰণযোগ্য হয় সোলার শক্তি অর্থাৎ সৌর শক্তিটো তোমাৰ নবীকৰণযোগ্য শক্তিৰ উৎস হয় কিন্তু ইয়াতে দিয়া আছে অনবীকৰণযোগ্য গতিকে তোমাৰ স্টেটমেন্ট P2 ইনকারেক্ট হ'ব কিউ নম্বৰত কৈছে নিউক্লিয়াৰ শক্তি নিউক্লিয়াৰ বিযোজনৰ দ্বাৰা তোমার কি করা হয় উৎপন্ন করা হয় নিউক্লিয়ার ফিউশন ইজ জেনারেটেড থ্রু দ্য প্রসেস অফ নিউক্লিয়ার এনার্জি আচ্ছা নিউক্লিয়ার এনার্জি ইজ জেনারেটেড থ্রু দ্য প্রসেস অফ নিউক্লিয়ার ফিউশন তার মানে তোমার যেটো নিউক্লিয়ার শক্তি আছে নিউক্লিয়ার শক্তিটো তোমার নিউক্লিয়ার বিযোজনৰ দ্বাৰা তোমার কি করা হয় প্রস্তুত করা হয় তো এটো তোমার কি হ'ব কারেক্ট স্টেটমেন্ট হ'ব যেতিয়া তোমার অতি উচ্চ গতি সম্পন্ন আৰু শক্তি সম্পন্ন নিউক্লিয়াস এটা বেলেগ এটা নিউক্লিয়াসত তোমার খুন্দা মাৰিব আঘাত কৰিব তাৰে ফলত তোমাৰ প্ৰচুৰ পৰিমাণে তোমাৰ কি হয় হিট এনার্জি রিলিজ হয় বা তোমাৰ যাক আমি কি বুলি কও নিউক্লিয়াৰ শক্তি বুলি কও আইনষ্টাইনৰ যেটো তোমাৰ বিখ্যাত সমীকৰণ E=mc² সেই mc² মতে তোমাৰ এতে ভেলোসিটি যিমান বেছি হ'ব আৰু মাস যিমান বেছি হ'ব এনার্জিও সিমান বেছি হ'ব সেই কাৰণে নিউক্লিয়াৰ বিযোজনত সদায় তোমাৰ গধুৰ মৌলবোৰ ইউজ কৰা হয় যেনেকুৱা ইউৰেনিয়াম তাৰ পিছত তোমাৰ প্লুটোনিয়াম এইবোৰ তোমাৰ কি কৰা হয় ইউজ কৰা হয় যিবোৰক আমি কি বুলি কও এইবোৰ নিউক্লিয়াৰ ৰিয়েক্টৰ এলিমেন্ট বুলি কও নিউক্লিয়াৰ ৰিয়েক্টৰ এলিমেন্ট অৰ্থাৎ এইবোৰ গধুৰ মৌল হয় এইবোৰৰ ভৰ বহুত বেছি হয় ঠিক আছে এটো তোমাৰ
ইউৰেনিয়ামৰ বোধহয় তোমাৰ 239 নেকি এনেকুৱা কিবা আছিল, বহুত বেছি হয়। তোমালোকে এবাৰ চাই ল'বাচোন বাৰু, যিকে নহওক তোমাৰ এইটো যেটো তোমাৰ পি আছে সেইটো তোমাৰ ইনকাৰেক্ট হয় আৰু কিউটো কাৰেক্ট হয়। বুজি পালানে? ইয়াৰ পিছত চোৱা 38 নকওঁ, এইটো পি ষ্টেটমেণ্টটো কি কৈছে চোৱা, এইটো কৈছে তোমাৰ সমসংস্থ অংগবোৰৰ কাম বেলেগ কিন্তু গঠন একে, এইটো কাৰেক্ট হয়। আৰু কাৰণ তোমাৰ সমসংস্থ অংগ সেইবোৰক কোৱা হয় যিবোৰ অংগৰ তোমাৰ উৎপত্তি স্থান তোমাৰ কি হয় একে হয় আৰু দেখাত একে হয়, মানে গঠন একে হয় কিন্তু কাম বেলেগ বেলেগ হয়, সেইবোৰক সমসংস্থ বুলি কোৱা হয়। ঠিক আছে। আৰু ইয়াতে তোমাৰ কিউ ষ্টেটমেণ্টত কি কৈছে, গৰুৰ আগঠেং আৰু চৰাইৰ ডেউকা, এইটো হৈছে তোমাৰ সমসংস্থ অংগ। সমসংস্থ অংগ মানে তোমাৰ কামটো ডিফাৰেণ্ট হ'ব লাগিব। তেতিয়া গৰুৰ আগঠেং এইটো তোমাৰ চলাফুৰাৰ কাৰণে ইউজ কৰে, কিন্তু চৰাইৰ ডেউকাৰ তোমাৰ উৰাৰ কাৰণে ইউজ কৰে, অৰ্থাৎ কাম বেলেগ হয়, গতিকে তোমাৰ এইটো কাৰেক্ট হয়। ঠিক আছে, তো দুয়োটা কাৰেক্ট, পি এণ্ড কিউ বোথ কাৰেক্ট। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে পিছৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, এইটো কৈছে তোমাৰ এছাৰশ্যন কি দিছে চোৱা, লেন্সৰ ক্ষমতাৰ এছআই একক হৈছে ডাইঅপ্টাৰ, এইটো কাৰেক্ট হয়। লেন্সৰ যিটো ক্ষমতা আছে এইটো এছআই এককটো ডাইঅপ্টাৰ হয়, হয় না? আৰু লেন্সৰ ক্ষমতা কি আছিল, পি ইকুৱেল টু 1/f, অৰ্থাৎ তোমাৰ লেন্সৰ যিটো পাৱাৰ হয় এইটো ফোকাল লেংথৰ তোমাৰ কি হয় ৰেচিপ্ৰকেল হয়, তো এইটো কাৰেক্ট হয়। ৰিজনত কি কৈছে চোৱা, ৰিজনটোত কৈছে দ্য পাৱাৰ অফ এ কনকেভ লেন্স ইজ পজিটিভ এণ্ড দ্যাট অফ এ কনভেক্স লেন্স ইজ নিগেটিভ। এতিয়া কনকেভ মানে অৱতল, কনকেভ মানে হৈছে তোমাৰ অৱতল, অৱতল লেন্সৰ যিটো ফোকাল লেংথ অৰ্থাৎ ফোকাস দৈৰ্ঘ্য সেইটো তোমাৰ পজিটিভ কৈছে, এইটো পজিটিভ। আৰু তোমাৰ কৈছে যে কনভেক্স অৰ্থাৎ উত্তল, উত্তল লেন্সটো তোমাৰ কি বুলি কৈছে, নিগেটিভ বুলি কৈছে। তো দুয়োটা তোমাৰ ইফালে ইফালে হৈ গ'ল, তো এইটো মিছা কথা, কাৰণ অৱতল লেন্সৰ ফোকাস দৈৰ্ঘ্যটো নিগেটিভ হয় আৰু উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্যটো তোমাৰ কি হয় পজিটিভ হয়, তো এইটো উল্টাকে দিয়া আছে, গতিকে তোমাৰ ৰিজনটো ইনকাৰেক্ট হ'ব। এছাৰশ্যন কাৰেক্ট হয়, ৰিজনটো ইনকাৰেক্ট হয়। বুজি পালানে? ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াৰ পিছৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, কাৰ্বন মৌলটো প্ৰকৃতিত ভিন্ন ৰূপত থাকে, এইটো তোমাৰ কাৰেক্ট হয়। যেনেকুৱা তোমাৰ এটা আছে তোমাৰ গ্ৰেফাইট, হয়নে? গ্ৰেফাইটটো পোৱা যায়। তাৰপিছত তোমাৰ এটা আছে ডায়মণ্ড, এটা কি আছে ডায়মণ্ড আছে, হীৰা, আৰু এটা আছে তোমাৰ কি ফুলেৰিন, যিটো C60, এইটো মনত ৰাখিবা, C60 যিটো আছে এইটো ফুলেৰিন হয়। আৰু এইকেইটাক তোমাৰ কি বুলি কোৱা হয়, কাৰ্বনৰ বহুৰূপ, কাৰ্বনৰ বহুৰূপ বুলি কোৱা হয়। অৰ্থাৎ তোমাৰ এটা মৌল বিভিন্ন ৰূপত থাকিলে সেইটোক আমি বহুৰূপ বুলি কওঁ। ঠিক আছে। আৰু ইয়াতে ৰিজন কি দিছে চোৱা, এছাৰশ্যনটোতো কাৰেক্ট হ'ল, এছাৰশ্যনটো কাৰেক্ট হয়। ৰিজন কি দিছে, কাৰ্বনৰ যোজ্যতা 4, এইটোতো কাৰেক্ট হয়, কাৰণ কাৰ্বনৰ এটমিক নাম্বাৰ হৈছে 6, ইয়াৰে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হ'ব 2,4, ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 2,4, অৰ্থাৎ বহিৰ্গত কক্ষত 4টা ইলেক্ট্ৰন আছে, অৰ্থাৎ ইয়াৰ যোজ্যতা 4 হয়, গতিকে এইটো কাৰেক্ট হয়। কিন্তু এইটোৰ লগত এইটো কোনো ধৰণৰ সম্পৰ্ক নাই, মানে তোমাৰ এছাৰশ্যন কাৰেক্ট, ৰিজনো কাৰেক্ট, কিন্তু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা নহয়। বুজি পালানে? ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, এছাৰশ্যনত কৈছে বৈদ্যুতিক মটৰে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে, এইটো তোমাৰ কি হয় কাৰেক্ট হয়। যিটো মটৰ আছে বৈদ্যুতিক মটৰৰ কথা কৈছে, সেইটো তোমাৰ বৈদ্যুতিক শক্তিক তোমাৰ কি কৰে যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে, এইটো কাৰেক্ট হয়। ৰিজন দিছে চব, বৈদ্যুতিক মটৰত কুণ্ডলীৰ ঘূৰ্ণন ফ্লেমিঙৰ সুহাতৰ নীতিৰ ওপৰত আধাৰিত, এইটো তোমাৰ কি হয় কাৰেক্ট হয়। কিন্তু এইটো তোমাৰ বৈদ্যুতিক শক্তি যে তোমাৰ যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ হয়, সেইটোৰ লগত এইটো নিয়মৰ লগত কোনো কানেকশ্যন নাই, অৰ্থাৎ এছাৰশ্যন আৰু ৰিজন দুটা কাৰেক্ট হ'ব, কিন্তু এইটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা নহয়। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াৰ পিছৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, এইটো এছাৰশ্যন দিছে চোৱা, আইনীয় যৌগই জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে, এইটো তোমাৰ কাৰেক্ট হয়। আইনীয় যৌগবোৰ কিহৰ কাৰণে জলীয় দ্ৰৱত বিদ্যুৎ পৰিবহন কৰে মই কৈ দিছোঁ চোৱা। এক্সাম্পল হিচাপে তুমি সোডিয়াম ক্লৰাইড লোৱা, সোডিয়াম ক্লৰাইড যেতিয়া গোটা অৱস্থাত থাকে, অৰ্থাৎ আমি ঘৰত যিটো নিমখ খাওঁ সেই নিমখটো কিন্তু গোটা অৱস্থাত বিদ্যুৎ পৰিবহন নকৰে, কিন্তু এইটো পানীত মিহলোৱাৰ লগে লগে, অৰ্থাৎ তুমি যদি ইয়াতে ৱাটাৰ দিবা, ৱাটাৰ দিয়াৰ লগে লগে ইয়াৰ যিটো আয়ন আছে না, ইয়াৰ আয়ন পজিটিভ আয়ন আৰু নিগেটিভ আয়ন, অৰ্থাৎ কেটায়ন আৰু এনায়ন, এই দুটা তোমাৰ ছেপাৰেট হৈ যাব। অৰ্থাৎ ইয়াতে যেতিয়া তোমাৰ নিগেটিভ আয়ন যেতিয়া তোমাৰ ৰিলিজ হ'ব, অৰ্থাৎ ঋণাত্মক আধানবোৰ ৰিলিজ হোৱাৰ লগে লগে কি কৰিব, বিদ্যুৎ পৰিবহন কৰা আৰম্ভ কৰিব, অৰ্থাৎ তোমাৰ এইটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব। তো এইটো তোমাৰ আইনীয় যৌগই জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে, কাৰেক্ট হয়। ৰিজন দিছে সিহঁতৰ মুক্তভাৱে চলাচল কৰিব পৰা আয়ন থাকে যি বিদ্যুৎ পৰিবহনত সহায় কৰে, এইটো তোমাৰ কাৰেক্ট হয়। আৰু যেতিয়াই তোমাৰ পানীত দিয়া যাব তাৰ লগে লগে আয়নবোৰ তোমাৰ কি হ'ব মুক্তভাৱে চলাচল কৰিব, তো এইটো এছাৰশ্যন আৰু ৰিজনটো শুদ্ধ হয়, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াৰ পিছৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, এইটো চোৱা, এছাৰশ্যন আৰু ৰিজনিঙত কৈছে
চুম্বকীয় ক্ষেত্ৰৰেখাবোৰে কেতিয়াও কটাকটি নকৰে এটো কাৰেক্ট হয় চুম্বকীয় ক্ষেত্ৰৰেখাবোৰে এই কাৰণে কটাকটি নকৰে কাৰণ তোমাৰ চুম্বকীয় ক্ষেত্ৰৰেখাবোৰে যেতেই কটাকটি কৰিব তেতিয়া এটা সময়ত দুটা বা তিনিটা দিক দেখুৱাব যেটো কেতিয়াও সম্ভৱ নহয় ধৰিলে তুমি কৰবাত গৈ আছা তোমাৰ এবাৰ দেখাইছে দক্ষিণ ফালে আকৌ দেখাইছে উত্তৰ ফালে আকৌ দেখাইছে পশ্চিম ফালে এটো সম্ভৱ হ'ব নেকি কম্পাছে যদি তোমাক দেখুৱায় এটো কেতিয়াও সম্ভৱ নহয় তো সেই কাৰণে তোমাৰ চুম্বক বলৰেখাবোৰে কেতিয়াও কি নকৰে কটাকটি নকৰে তো ৰিজন কি দিছে সা এটা বিশেষ বিন্দুত চুম্বকীয় ক্ষেত্ৰৰ মাত্ৰ এটাহে দিক থাকে এটো কাৰেক্ট হয় আৰু সেই কাৰণে ইহতে কি নকৰে কটাকটি নকৰে অৰ্থাৎ এছাৰশন আৰু ৰিজন দুটা কাৰেক্ট হয় আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হয় মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে অলপমান যদি ভালদৰে লক্ষ্য কৰিছা মই যিমানখিনি ডেসক্ৰিপচন দি আছো গোটেইখিনি ডেসক্ৰিপচন যদি তোমালোকে ভালদৰে লক্ষ্য কৰা চা তুমি এছাৰশনটো জানিলে তোমাৰ ৰিজনটো অটোমেটিক্যালি আহি যায় যে এটো শুদ্ধ হ'বনে নহ'ব বুঝানি নাই গতিকে তোমালোকে এইখিনি ভালদৰে লক্ষ্য চাবা তোমালোকৰ বহুত সহায় হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো এছাৰশন দিছে তোমাৰ VI লেগডাল মূল বিন্দুৰ মাজেৰে যোৱা এডাল সৰল ৰেখা এটো তোমাৰ কাৰেক্ট হয় কাৰণ তোমাৰ কি হয় V proportional to I হয় according to Ohm's law ওমৰ সূত্ৰৰ মতে অৰ্থাৎ তুমি যদি ইফালে VI লিখা এটো V আৰু ইফালে যদি I থাকে এটো সদায় তোমাৰ মূল বিন্দুৰ মাজেৰে যাব কাৰণ তোমাৰ এটো V proportional to I অৰ্থাৎ V বাঢ়িলে I টো ইনক্ৰিজ হ'ব সমান সমান হ'ব হয়নে না এতে ৰিজন দিছে কাৰণ V proportional to 1/I অৰ্থাৎ ইনভার্সলি proportional দিছে যেটো তোমাৰ কি হয় ইনকারেক্ট হয় অৰ্থাৎ ৰিজনটো কারেক্ট হয় সরি এছাৰশন কারেক্ট হয় ৰিজনটো ইনকারেক্ট হয় ওমৰ সূত্ৰৰ মতে তো এটো তোমাৰ এছাৰশন কারেক্ট ৰিজনটো ফলছ এটো সি অপশনটো কি হ'ব ইয়াতে কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তাৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চোৱা ইয়াতে কৈছে ট্ৰায়াড এটা তিনিওটা মৌলৰ মাজত পাৰমাণবিক ভৰৰ ব্যৱধান একেই থাকে এটো চোৱা ইয়াতে তোমাৰ কৈছে চোৱা যেটো তোমাৰ ট্ৰায়াড গঠন কৰিছিল যে ডবাৰেনাৰে ট্ৰায়াড গঠন কৰিছিল হয়নে তো ডবাৰেনাৰৰ ট্ৰায়াডৰ যেটো সংজ্ঞা সেই সংজ্ঞাটো কি আছিল যে তিনিটা মৌল ধৰিলা A B আৰু C তিনিটা মৌল আছে আৰু সেই মৌল তিনিটাক যদি আমি পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত যদি আমি সজাও তেতিয়া হলে তোমাৰ প্ৰথম আৰু তোমাৰ তৃতীয় মৌলৰ যেটো গড় মান সেই মানটো তোমাৰ কি হ'ব মাজৰ মৌলটোৰ সমান হ'ব হেতু আছিল তোমাৰ ডবাৰেনাৰৰ ট্ৰায়াড কিন্তু তোমাৰ ইয়াতে চা যেটো ইয়াতে কৈছে কি ভৰৰ ব্যৱধান সমান আছে বুলি কৈছে একে থাকে তোমাৰ যদি A এর যদি তোমাৰ ধৰা 10 হয় B এর তেতিয়া হলে তোমাৰ সমান হ'ব লাগিব ঠিক আছে ধৰা এটো 20 আছে তেতিয়া হলে C এর কিমান হ'ব লাগিব 30 হ'ব লাগিব এর মাজত ডিফারেন্স তোমাৰ কি বুলি কৈছে সমান বুলি কৈছে তো ইয়াতে সব ভৰৰ ব্যৱধান একে থাকে বুলি কৈছে যেটো আমাৰ কি নহয় শুদ্ধ নহয় এটো ইনকারেক্ট হয় ইয়াতে তোমাৰ কি কৈছে ৰিজনত কি দিছে ট্ৰায়াড এটা তিনিটা মৌলৰ ধৰ্মসমূহ একে হয় এটো তোমাৰ কি হয় কারেক্ট হয় কাৰণ তোমাৰ ডবাৰেনাৰে যেতিয়া তোমাৰ ট্ৰায়াড গঠন কৰিছিল তেও সদায় এটো বিচাৰিছিল যে যাতে একে ধৰ্মৰ মৌলসমূহ যাতে তোমাৰ কি থাকে এটা ট্ৰায়াড গঠন কৰে বুজি পালানে তো ইয়াৰে তোমাৰ কি হ'ব এটো ইনকারেক্ট হ'ব ৰিজনটো কারেক্ট হ'ব বুজি পালানে মানে এছাৰশন ইনকারেক্ট ৰিজনটো কারেক্ট এছাৰশন ইনকারেক্ট ৰিজন কারেক্ট কত আছে এটো ডি নম্বৰ অপশনত আছে গতিকে ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰে পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে 6টো কোৱেশ্চন তোমালোকৰ যিখিনি মই যিখিনি তোমাৰ কেমিক্যাল যিবোৰ ৰিঅ্যাকশন আছে সেই গুটেকিটা ৰিঅ্যাকশন মই এটা ভিডিওত আলোচনা কৰিছো সেই ভিডিওটো তোমালোকৰ কাৰণে বহুত হেল্পফুল হ'ব কাৰণ ইয়াতে তোমাৰ সেই কোৱেশ্চনবোৰ ইনক্লুড হৈ আছে বহুত কেটা কোৱেশ্চন তো ইয়াতে সব তোমাৰ এছাৰশনত কি কৈছে জিংক আৰু নাইট্ৰিক এসিড ইয়াতে জিংক আৰু তোমাৰ HNO3 এটোৰ মাজত বিক্ৰিয়া ঘটিলে তোমাৰ কি হ'ব এটো জিংক নাইট্ৰেট হয়নে আৰু তোমাৰ কি হ'ব হাইড্ৰোজেন গেছ এটো ৰিঅ্যাকশনটো চোৱাচোন এবাৰ এটো মিলিছে জানো এটো তোমাৰ কৈছে হাইড্ৰোজেন গেছ উৎপন্ন কৰে যেটো তোমাৰ ইনকারেক্ট হয় কাৰণ তোমাৰ ইয়াতে যেটো তোমাৰ নাইট্ৰিক এসিড আছে নাইট্ৰিক এসিড HNO3 এই নাইট্ৰিক এসিডটোৱে তোমাৰ কেতিয়াও কি নকৰে হাইড্ৰোজেন গেছ উৎপন্ন নকৰে কাৰণ তোমাৰ নাইট্ৰিক এসিড এটা জাৰক পদাৰ্থ মানে ই বেলেগক অক্সিজেন দি কি কৰিব নাইট্ৰোজেন অক্সাইড নাইট্ৰোজেন ডাই অক্সাইড আৰু তোমাৰ ডাই নাইট্ৰোজেন অক্সাইড এটো তোমাৰ কি কৰিব এই লৈ তোমাৰ কি হয় এটো বিজাৰিত হৈ যায় গতিকে তোমাৰ এতে উৎপন্ন হয় বুলি কৈছে সেই কাৰণে তোমাৰ এটো কি হ'ব ইনকারেক্ট এটো ইনকারেক্ট হয় আৰু নাইট্ৰিক এসিড এটা বিজাৰক পদাৰ্থ মানে অক্সিজেন লোৱা তোমালোকে বহুতে মেসেজ কৰিছা যে স্যার জাৰক আৰু তোমাৰ বিজাৰক এটো চা এই দুটা তোমাৰ কিহৰ লগত কম্পেয়াৰ কৰা তোমালোকে জাৰণ আৰু বিজাৰণ এটো চা জাৰণ আৰু বিজাৰণ দুটা বস্তু বেলেগ হয় মই তোমালোকক কৈ দিছো হনা জাৰণ মানে হৈছে অক্সিজেন এৰি দিয়া আৰু বিজাৰণ মানে হৈছে তোমাৰ অক্সিজেন গ্ৰহণ কৰা ঠিক আছে
আৰু এইটো জাৰক মানে কি জাৰণ মানে অক্সিজেন গ্ৰহণ কৰা জাৰণ মানে অক্সিজেন গ্ৰহণ কৰা বিজাৰণ মানে তোমাৰ অক্সিজেন এৰি দিয়া জাৰণ মানে অক্সিজেন গ্ৰহণ কৰা ঠিক আছে আৰু বিজাৰণ মানে অক্সিজেন এৰি দিয়া আৰু জাৰক তাৰ উল্টা জাৰক মানে তোমাৰ বেলেগক অক্সিজেন দিব আৰু বিজাৰক মানে বেলেগৰ পৰা অক্সিজেন ল'ব ঠিক আছে বেলেগৰ পৰা অক্সিজেন ল'লে তাক বিজাৰক বুলি কয় আৰু যদি নিজে বেলেগক অক্সিজেন দিয়ে তেতিয়াহ'লে সেইটোক জাৰক বুলি কয় তো তোমালোকক এইমাত্ৰ ক'লোৱে যিটো নাইট্ৰিক এচিড আছে নাইট্ৰিক এচিডে অক্সিজেন এৰি দিব অৰ্থাৎ ই তোমাৰ তীব্ৰ জাৰক হয় তীব্ৰ কি হয় জাৰক হয় বেলেগক অক্সিজেন দি এইটো তোমাৰ কি হ'ব ডাইনাইট্ৰজেন অক্সাইড নাইট্ৰজেন অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডলৈ তোমাৰ কি হৈ যায় বিযোজিত হৈ যায় বিজাৰিত হৈ যায় তো এইটো তোমাৰ কি হয় এইটো তোমাৰ তীব্ৰ বিজাৰক পদাৰ্থ এইটো তোমাৰ কি হ'ব ইনকাৰেক্ট হ'ব হয়নে তো ইয়াৰে তোমাৰ দুটা ইনকাৰেক্ট হয় এছাৰশ্যন আৰু ৰিজন দুটা ইনকাৰেক্ট এছাৰশ্যন আৰু ৰিজন দুটা ইনকাৰেক্ট হয় ইয়াৰ পিছত চোৱা এইটো কুৱেশ্যনত কি কৈছে নিউক্লিয়াৰ ফিছন ইজ ইউজ টু জেনেৰেট ইলেক্ট্ৰিচিটি এইটো কাৰেক্ট হয় হয়নে আৰু নিউক্লিয়াৰ ফিছন ইজ এজ আনকণ্ট্ৰল চেইন ৰিয়াকশ্যন এইটো চোৱা যিটো নিউক্লিয়াৰ ফিছন আছে অৰ্থাৎ তোমাৰ নিউক্লিয় বিযোজন যিটো বিক্ৰিয়া আছে সেইটো তোমাৰ কি কৈছে অনিয়ন্ত্ৰিত এটা শৃংখলা ৰিয়াকশ্যন এইটো তোমাৰ কি হয় ইনকাৰেক্ট হয় কাৰণ তোমাৰ যিটো নিউক্লিয়াৰ যিটো ফিউজন আছে অৰ্থাৎ আমাৰ যিমানখিনি এনাৰ্জি লাগিব আমি সিমানখিনি এলিমেণ্টৰ মাজতে কি কৰিম ৰিয়াকশ্যন ঘটাম আমি সকলোৰে মাজত মানে কিমানখিনি লাগিব সেইখিনি ৰিয়াকশ্যন ঘটাম তো সেইটো আমাৰ কণ্ট্ৰলত থাকে সেইটো আমাৰ আনকণ্ট্ৰল নহয় কিন্তু ইয়াৰে যিটো তোমাৰ ইফেক্ট আছে না সেইটো কিন্তু আনকণ্ট্ৰল হয় ঠিক আছে ইফেক্ট মানে তোমাৰ এই যিটো নিউক্লিয়াৰ ফিউজনৰ সময়ত যিমানখিনি ক্ষতি সাধন হয় পৰিৱেশৰ সেইখিনি আমি মানে বিচাৰিলেও আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ বহুত পৰিমাণে ক্ষতি হয় তো এইটো তোমাৰ কি হ'ব এছাৰশ্যনটো কাৰেক্ট হ'ব ৰিজনটো ইনকাৰেক্ট হ'ব বুজি পালানে ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা ইয়াৰে পিছৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে আমি প্ৰাকৃতিক সম্পদবোৰ বৰ সাৱধানেৰে ব্যৱহাৰ কৰিব লাগে এইটো কাৰেক্ট হয় ৰিজন কি কাৰণ প্ৰাকৃতিক সম্পদবোৰ তোমাৰ সীমিত হয় অৰ্থাৎ ইহঁতৰ ভাণ্ডাৰবোৰ তোমাৰ ক্ষয়িষ্ণু হয় আৰু ক্ষয়িষ্ণু হ'লে এইবোৰ তোমাৰ এবাৰ ব্যৱহাৰ কৰিলে এইবোৰ লাহে লাহে এইবোৰৰ ভাণ্ডাৰ শেষ হৈ যাব বুজি পালা ইয়াৰে চোৱা তোমাৰ ৰিজনটো কি দিছে এইটো চোৱা প্ৰাকৃতিক সম্পদবোৰ সীমিত হয় গতিকে এইটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব হয়নে তো এছাৰশ্যন আৰু ৰিজন দুটা কাৰেক্ট আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা ইয়াৰে পিছৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে এইটো চোৱা এছাৰশ্যনত কৈছে যে লালটিত পেপচিন উৎসেচক থাকে লালটিত তেতিয়া লালটিৰ কথা কৈছে লালটিত তোমাৰ এমাইলেজহে থাকে পেপচিনটো নাথাকে লালটি এমাইলেজ লালটিত এমাইলেজ থাকে পেপচিন নাথাকে গতিকে এইটো ইনকাৰেক্ট হয় পেপচিনে শ্বেতসাৰক সৰল চেনিলৈ তোমাৰ বিযোজিত কৰে পেপচিনে শ্বেতসাৰক সৰল চেনিলৈ তোমাৰ কি কৰে বিযোজিত কৰে এইটো পেপচিন না এইটো লালটি এমাইলেজে সৰল চেনিলৈ বিভাজিত কৰে আৰু তোমাৰ পেপচিন আচ্ছা এইটো পেপচিনৰ কথা কৈছে লালটিত তোমাৰ লালটি এমাইলেজ থাকে আৰু তোমাৰ লালটিয়ে তোমাৰ এমাইলেজে চেনিক শ্বেতসাৰলৈ আচ্ছা হয় এইটো তোমাৰ কি হয় কাৰেক্ট হয় তাৰমানে তোমাৰ এইটো কি হ'ব এছাৰশ্যনটো তোমাৰ ইনকাৰেক্ট হয় আৰু তোমাৰ ৰিজনটো কি হয় কাৰেক্ট হয় বুজি পাইছানে ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা ইয়াৰে পিছৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে এইটো কৈছে তোমাৰ ঋতুস্ৰাৱ হৈছে জৰায়ুৰ অন্তঃস্বাদকখন ভাঙি নিয়মিতভাৱে হোৱা ৰক্তক্ষৰণ আচ্ছা এইটো ইংৰাজীটো চাওঁ মেনচুৰেশ্যন ইজ দ্য ৰেগুলাৰ ডিscharge অফ ব্লাড ফ্ৰম থিক ইউটেৰিন লাইনিং ৰেগুলাৰ ডিscharge ৰেগুলাৰটো নহয় না ঋতুস্ৰাৱটো ৰেগুলাৰ নহয় ঋতুস্ৰাৱ তোমাৰ কি হয় এইটো তোমাৰ মাহত তোমাৰ এবাৰহে হ'ব এইটো কৈছে নিয়মিতভাৱে হোৱা ৰক্তক্ষৰণ তো ঋতুস্ৰাৱ হয়নে নিয়মিত ৰেগুলাৰ ডিscharge অফ ব্লাড ফ্ৰম মেনচুৰেশ্যন ইজ দ্য ৰেগুলাৰ ডিscharge ৰেগুলাৰ মানে এইটো তোমাৰ যেতিয়া হয় তেতিয়াৰ কথাটো বুজাব পাৰে আচ্ছা তোমাৰ ষ্টেটমেণ্টটো চোৱাচোন এইটো ডিম্বাণু শুক্ৰাণুৰ দ্বাৰা নিষেচিত হ'লে ঋতুস্ৰাৱ হয় এইটোতো মিছা কথা হয় ঋতুস্ৰাৱ তেতিয়াহে হয় যেতিয়া তোমাৰ শুক্ৰাণু নিষেচিত নহয় শুক্ৰাণু নিষেচিত নহ'লেহে ঋতুস্ৰাৱ হয় মেনচুৰেশ্যন হয় হয়নে গতিকে তোমাৰ এইটো কি হ'ব এইটো এছাৰশ্যনটো কাৰেক্ট হ'ব মানে ষ্টেটমেণ্ট 1টো কাৰেক্ট হয় ষ্টেটমেণ্ট 2টো ইনকাৰেক্ট হয় ষ্টেটমেণ্ট 1টো কাৰেক্ট এইটো তাৰমানে তোমাৰ যেতিয়া মেনচুৰেশ্যন চাইকেল যেতিয়া আৰম্ভ হয় তেতিয়া তোমাৰ ৰেগুলাৰলি ওলাই থাকে কেইদিন এইটো তোমাৰ 5ৰ পৰা 7 দিন 5ৰ পৰা 7 দিন তোমাৰ ৰেগুলাৰ ওলাই থাকিব তাৰপিছত তোমাৰ বন্ধ হৈ যাব আৰু তোমাৰ এইটো ডিম্বাণু তোমাৰ শুক্ৰাণু নিষেচিত নহ'লেহে ঋতুস্ৰাৱ হয় হ'লে ঋতুস্ৰাৱ নহয় তো ঋতুস্ৰাৱ হোৱাৰ লগে লগে তোমাৰ এইটো কি হৈ যাব ইয়াতে তোমাৰ
ফাৰ্টিলাইজেশ্যন হ'ব হয়নে ফাৰ্টিলাইজেশ্যন হ'ব আৰু ফাৰ্টিলাইজেশ্যন হোৱাৰ লগে লগে তোমাৰ কি হ'ব এইটো জাইগোট ফৰ্মেশ্যন হ'ব আৰু জাইগোটটো তোমাৰ এমব্ৰাইলি ফৰ্মেশ্যন হ'ব এমব্ৰাইল আৰু এমব্ৰাইলি ফৰ্মেশ্যন হৈ এইটো তোমাৰ প্লেচেণ্টাৰ লগত কানেক্ট হ'ব প্লেচেণ্টাৰ লগত কানেক্ট হৈ এইটো তোমাৰ কি হ'ব এইটো তোমাৰ মানে ফুল বডিলৈ কনভাৰ্ট হ'ব তো এইটো তোমাৰ ই হয় এইটো ইনকাৰেক্ট হয় ইয়াৰ পিছত কুৱেশ্যনটো চোৱা এছাৰশ্যন আৰু ৰিজনিঙৰ কথা কৈছে ইয়াতে চোৱা এছাৰশ্যন কি দিছে দাপোনৰ বিবৰ্ধনৰ কোনো একক নাই এইটো তোমাৰ কাৰেক্ট হয় বিবৰ্ধন কি আছিল বিবৰ্ধন আছিল m = -b/u = কি আছিল h/h যেহেতু এটা একটা অনুপাত হয় অনুপাতৰ কোনো ধৰণৰ কি নাথাকে আর ইউনিট নাথাকে অর্থাৎ একক নাথাকে তো এতে রিজন দিছে কি স্যার দাপনের বিবর্ধন হয়েছে প্রতিবিম্বর উচ্চতা আর লক্ষ্যবস্তুর উচ্চতার অনুপাত এটা কারেক্ট হয় আর যেহেতু অনুপাত হয় সেই কারণে কোনো ধরনের কি না থাকে একক না থাকে গতিকে অ্যাসারশন আর রিজন দুইটা কারেক্ট হয় আর অ্যাসারশন টু রিজনের শুদ্ধ ব্যাখ্যাও হয় এর পিছৰ কোৱেশ্চনটো চোৱা এর পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এইটো চোৱা এইটো কৈছে তোমাৰ এইটো বেংগলীত দিয়া আছে চোন বাৰু এইটো তোমাৰ চোৱা এইটো in electrolysis of water volume of hydrogen liberated is twice than of volume of oxygen এটো কারেক্ট হয় মানে তোমার পানির বিদ্যুৎ বিশ্লেষণত যেটো তোমার হাইড্রোজেন গ্যাস আর অক্সিজেন গ্যাস নির্গত হয় সেটো তোমার কি হয় 2:1 রেশিওত হয় এটো তোমার কি হয় কারেক্ট হয় কারণ তোমার হাইড্রোজেন তোমার দুটা থাকে আর অক্সিজেন থাকে এটা সেই কারণে ইহতৰ রেশিও তোমার কি হয় 2:1 হয় অলরেডি আমি এটা আগতে পড়িছো হয় না রিজন কি দিছে ইন ওয়াটার মলিকিউল হাইড্রোজেন এন্ড অক্সিজেন ইন দ্য রেশিও 1:2 এটো ইনকারেক্ট হয় এটো হ'ব লাগিছিল 2:1 কারণ তোমার ওয়াটারত তোমার কেটা থাকে হাইড্রোজেন থাকে দুটা অক্সিজেন থাকে এটা হয় না তো এটো তোমার ইনকারেক্ট হয় রিজন অ্যাসারশনটো কারেক্ট রিজনটো ইনকারেক্ট হয় এর পিছৰ কোৱেশ্চনটো চোৱা এর পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এতে when the leaves of touch me not is touched it slowly closes এটো কারেক্ট হয় যেতিয়া আমাৰ টাচ মি নট যেটো প্ল্যান্ট আছে অৰ্থাৎ নীলাজী বনৰ পাত আছে এটো যদি আমি টাচ কৰো টাচ কৰাৰ লগে লগে এটো তোমাৰ লাহে লাহে বন্ধ হৈ যায় রিজন দিছে সো লিভস অফ টাচ মি নট রেসপন্ড টু স্টিমুলি টাচ এটো তোমাৰ কি হয় কারেক্ট হয় কারণ তোমার যেটো নীলাজী বনৰ পাত আছে সেই পাতে তোমাৰ কি কৰে স্পৰ্শৰ প্ৰতি সহাৰি জনায় তো এটো কারেক্ট হয় আৰু সহাৰি জনোৱাৰ কাৰণে তোমাৰ হেডু কি কৰে জাপ খাই যায় অৰ্থাৎ অ্যাসারশন আৰু রিজন দুটা কারেক্ট হয় রিজনটো অ্যাসারশনৰ শুদ্ধ ব্যাখ্যাও হয় এর পিছৰ কোৱেশ্চনটো চোৱা এটো চোৱা এটো কি কৈছে এতে কৈছে তোমাৰ রিসার্চনত কৈছে সবাত হকন এটা তাপবর্জী বিক্রিয়া হয় এটো কারেক্ট হয় আমি অলপ আগতে পঢ়িলো যে হকন সদায় তোমাৰ কি হয় তাপবর্জী বিক্রিয়া হয় রিজন কি দিছে সবাত হকনত যথেষ্ট পৰিমাণৰ শক্তি উৎপন্ন হয় এটো কারেক্ট হয় আৰু শক্তি উৎপন্ন হোৱা বিক্রিয়াবোৰক তোমাৰ কি বুলি কোৱা হয় তাপবর্জী বিক্রিয়া বুলি কোৱা হয় এই কাৰণে তোমাৰ অ্যাসারশন আৰু রিজন দুটা কারেক্ট হ'ব আৰু লগতে তোমাৰ রিজনটো অ্যাসারশনৰ শুদ্ধ ব্যাখ্যা হ'ব এর পিছৰ কোৱেশ্চনটো চোৱা এতে অ্যাসারশন দিছে চোৱা ভাৰতবৰ্ষত সাধাৰণতে 22 ক্যারেটৰ কোন গহনা তৈয়াৰ কৰাত ব্যৱহৃত হয় এটো কারেক্ট হয় আমার যেটো তোমার পিওর গোল্ড আছে হেতু হচ্ছে 24 ক্যারেটৰ আর 24 ক্যারেটৰ সোণ আমি ব্যবহার কৰিব নোৱাৰো কারণ এটো তোমার কি থাকে কোমল থাকে ঠিক আছে তো তার কারণে তোমার কি করা হয় ইয়াতে 2% কিমান পার্সেন্ট 2% অর্থাৎ তোমার 2 ক্যারেট এতে তোমার কি করা হ'ব সিলভার যোগ করা হয় আর সিলভারটো যেহেতু তোমার কঠিন ধাতু হয় সেই কারণে তোমার ইয়াতে সিলভার ইউজ করা হয় রিজন কি দিছে সোয়া রিজন দিছে 24 ক্যারেট গোল্ড অর পিওর গোল্ড ইজ ভেরি সফট এটো কারেক্ট হয় 24 ক্যারেটৰ সোণ বা বিশুদ্ধ সোণ অতি কোমল হয় আর সেই কারণে তোমার কি করা হয় ভারতবর্ষত 22 ক্যারেটৰ সোণ ব্যবহার করা হয় অর্থাৎ অ্যাসারশন আর রিজন দুটা কারেক্ট হয় লগতে অ্যাসারশনটো রিজনৰ শুদ্ধ ব্যাখ্যাও হয় এর পিছত কোৱেশ্চনটো চোৱা কি কৈছে অ্যাসারশনত কি কৈছে তেজত থকা শাককণাবিধৰ নাম হৈছে হিমোগ্লোবিন এটো তোমাৰ কারেক্ট হয় আমাৰ যেটো হিমোগ্লোবিন আছে সেই হিমোগ্লোবিনে তোমার কি করে তেজত থকা যিখিনি অক্সিজেন থাকে সেইখিনি তোমার ট্রান্সপোর্টেশনের কারণে ইউজ করে সহায় করে সেই কারণে তোমার কি করা হয় যেটো হিমোগ্লোবিন আছে হিমোগ্লোবিনক তোমার শাককণা বুলিও কোৱা হয় রিজন কি দিছে চোৱা তেজত থকা অনুচক্রিকাবোৰ ৰক্তক্ষৰণ হোৱাৰ ঠাইত তেজ গুট মাৰি ৰক্তক্ষয়ৰ পৰা ৰক্ষা কৰে এটো কারেক্ট হয় আর এটা কথা মনত ৰাখিবা যেটো তোমাৰ অনুচক্রিকা আছে অনুচক্রিকা তোমাৰ প্রচুর পরিমাণে ভিটামিন কে থাকে আর ভিটামিন কে তোমার কি করে রক্ত গুট মারাত সহায় করে তো তোমার অ্যাসারশন আর রিজন দুটা শুদ্ধ হয় কিন্তু এটোৰ শুদ্ধ ব্যাখ্যা নহয় কারণ ইয়াতে তোমার কৈছে যে হিমোগ্লোবিনৰ কথা আর ইয়াতে কৈছে তোমাৰ অনুচক্রিকাৰ কথা তো দুটা বেলেগ বেলেগ হয় কিন্তু দুটা স্টেটমেন্টে তোমার কি হয় কারেক্ট হয় কিন্তু এটা এন্ডক সাপোর্ট নকৰে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে জীৱাশ্মসমূহ বিবৰ্তনৰ প্ৰমাণৰ এক মূল উৎস এটো কারেক্ট হয় যিবোৰ তোমাৰ জীৱাশ্ম আছে জীৱাশ্মৰ সহায়ত বা জীৱাশ্ম অধ্যয়ন কৰি আমি এটা কোনটোৰ লগত কাৰ ৰিলেশন ভাল হয় হেতু আমি ক'ব পাৰো বা এনসেস্ট্ৰিয়াল যেটো ৰিলেশনশিপ থাকে হেতু আমি ডেসক্ৰাইব কৰিব পাৰো এটো কারেক্ট হয়
ৰিজন কি দিছে চোৱা জীৱাশ্মৰ সহায়ত পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱা জীৱৰ প্ৰজাতিসমূহৰ অস্তিত্বৰ সম্পৰ্কে জানিব পাৰি এটোতো কাৰেক্ট হয় গতিকে তোমাৰ এছাৰশন আৰু ৰিজন দুটা কাৰেক্ট হ'ব লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এছাৰশনত কি দিছে এটো দিছে -2.5D ক্ষমতাযুক্ত লেন্স এখন অভিহাৰী লেন্স কনভাৰ্জিং হয়নে কনভাৰ্জিং লেন্স হলে তোমাৰ এটো উত্তল লেন্স হ'ব হয়নে কনভাৰ্জিং লেন্স হলে তোমাৰ উত্তল লেন্স হ'ব ঠিক আছে আৰু কৈছে তোমাৰ যুক্তি লেন্স এখনৰ ক্ষমতা আছে লেন্সখনৰ ফোকাস দূৰত্বৰ ব্যস্ত অনুপাত অৰ্থাৎ p=1/f তো এটো তোমাৰ কারেক্ট হয় ঠিক আছে কিন্তু এটো ইনকারেক্ট হয় কিয় কাৰণে কাৰণ উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য সদায় পজিটিভ হয় আৰু ফোকাস দৈৰ্ঘ্য পজিটিভ হলে ক্ষমতাও পজিটিভ হ'ব কাৰণ ইয়াতে p=1/f হয় তো f যদি নেগেটিভ হয় তেতিয়াহলে অবভিয়াসলি p নেগেটিভ হ'ব আৰু f যদি পজিটিভ হয় তেতিয়াহলে p টো পজিটিভ হ'ব কাৰণ তোমাৰ p টো ডাইৰেক্টলি কানেক্টেড টু কি হয় f হয় যেটো তোমাৰ উত্তল লেন্স আছে উত্তল লেন্সটো তোমাৰ কেতিয়াও কি নহয় নেগেটিভ নহয় যেহেতু ইয়াতে তোমাৰ নেগেটিভ দিয়া আছে গতিকে তোমাৰ এছাৰশনটো তোমাৰ কি হ'ব এছাৰশনটো ইনকারেক্ট হ'ব ৰিজনটো কারেক্ট হ'ব বুজি পালানে ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াতে এটো চোৱা বহুতে ইন্টাৰেস্টিং কোৱেশ্চন হয় এটো চোৱা কি কৈছে এডাল শকত পৰিবাহী ডালতকৈ এডাল ক্ষীণ পৰিবাহীত বিদ্যুৎ ভালদৰে প্ৰবাহিত হয় সেইটো কি উল্টা বল দিয়া ইয়াৰ পৰা এডাল শকত পৰিবাহী এটো কৈছে ক্ষীণ পৰিবাহীত বিদ্যুৎ ভালদৰে প্ৰবাহিত হয় এটো হ'ব লাগিছিল উল্টা কাৰণ তোমাৰ শকত পৰিবাহী এডালে তোমাৰ ক্ষীণ পৰিবাহীতকৈ বেছি পৰিমাণে কি কৰে বিদ্যুৎ প্ৰবাহিত কৰে কাৰণ কি কাৰণ আমি জানো যেটো তোমাৰ রোধ আছে রেজিস্ট্যান্স আছে হেতু তোমাৰ কি হয় এটো ইনভার্সলি প্রপোর্শনাল টু a হয় আৰু তাৰ মানে তোমাৰ যদি প্ৰস্থচ্ছেদৰ কালি বাঢ়ে অৰ্থাৎ তার যদি মোটা হয় তেতিয়াহলে কালি বেছি হ'ব কালি বেছি হলে রোধ কম হ'ব রোধ কম হলে তোমাৰ প্ৰবাহ কি হ'ব বাঢ়িব অর্থাৎ বেছি পৰিমাণৰ কি যাব প্ৰবাহ যাব আৰু তোমাৰ যদি ক্ষীণ হয় ক্ষীণ হলে তোমাৰ রোধ বেছি হ'ব আৰু রোধ বেছি হলে তোমাৰ কি হ'ব এটো তোমাৰ প্ৰবাহ কম যাব হয় নে নাই তো ইয়াতে তোমাৰ কি হ'ব এটো হ'ব লাগিছিল যে শকত পৰিবাহীয়ে তোমাৰ ক্ষীণ পৰিবাহীৰ তুলনাত ভালদৰে বিদ্যুৎ পৰিবহন কৰিব পাৰে এ থিন কন্ডাক্টৰ কন্ডাক্ট সাইটো তো এটো তোমাৰ কি হয় ইনকারেক্ট হয় রিজন দিছে কি চোৱা পৰিবাহীৰ রোধ তাৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাত এটো কারেক্ট হয় তাৰ মানে এছাৰশনটো ভুল হয় ৰিজনটো কারেক্ট হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে ইয়াতে কৈছে তোমাৰ এছাৰশনত কৈছে পৌষ্টিক স্তৰৰ ওপৰফালে থকা জীৱসমূহৰ গাত ক্ষতিকাৰক পদাৰ্থসমূহ অধিক পৰিমাণে জমা হয় কারেক্ট হয় কাৰণ কি এটো চা যেটো তোমাৰ পৌষ্টিক স্তৰ আছে যেটো তোমাৰ আমাৰ যেটো খাদ্যৰ পিৰামিড আছে হেতু তোমাৰ এনেকে তোমাৰ যেটো চাৰিটা স্তৰ আছে হয় না এটো তোমাৰ উৎপাদক প্ৰাথমিক উপভোক্তা দ্বিতীয় উপভোক্তা আৰু তৃতীয় উপভোক্তা তো চাৰিটা স্তৰ আছে তো এটোৰ পিছত আৰু কোনো স্তৰ নাই আৰু স্তৰ নাই কিহৰ কাৰণে কাৰণ যেটো তোমাৰ উৎপাদক থাকে তাৰে পৰা কেৱল 10% এনাৰ্জি হে তোমাৰ ইয়াতে ট্ৰান্সফাৰ হ'ব যেটো তোমাৰ 10% ৰুল আছে না সেই ৰুলটো তোমাৰ বহুত ইম্পৰ্টেন্ট হয় তো 10% ৰুল তোমাৰ ইয়াতে হি তোমাৰ এনাৰ্জি শেষ হৈ যায় তো যেহেতু তোমাৰ ইয়াতে জৈৱ বিভাৰ্ধকৰ কথা কৈছে জৈৱিক বিভাৰ্ধক অৰ্থাৎ ক্ষতিকাৰক পদাৰ্থসমূহ ইয়াতে তোমাৰ কি হ'ব বেছিকে জমা হ'ব যিবোৰ উচ্চ স্তৰৰ প্ৰাণী আছে যেনেকা মানুহ গৰু বা যিবোৰ তোমাৰ সৰ্বভোজী প্ৰাণী আছে সেইবোৰৰ দেহত এটো অধিক পৰিমাণে কি হয় জমা হয় কাৰণ কি কাৰণ তোমাৰ ইয়াৰে পিছত কোনো ধৰণৰ আৰু স্তৰ নাথাকে তোমাৰ কি এনাৰ্জি খিনি ট্ৰান্সফাৰ হোৱাৰ কাৰণে তো তোমাৰ এটো কারেক্ট হয় ৰিজন কি দিছে খাদ্য শৃংখল 3 বা 4 পৌষ্টিক স্তৰৰ ওপৰলৈ পোৱা নাযায় এটো কারেক্ট হয় আৰু সেই কাৰণে তোমাৰ জৈৱিক বিভাৰ্ধক অৰ্থাৎ তোমাৰ ক্ষতিকাৰক বস্তুসমূহ বেছিকে পোৱা যায় এছাৰশন আৰু ৰিজন দুটা কারেক্ট হ'ব আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এইটো চোৱা এটো তোমাৰ কি কৈছে চোৱা সমগণীয় শ্ৰেণীৰ দুটা যৌগৰ ৰাসায়নিক ধৰ্মসমূহ সদৃশ হয় এটো কারেক্ট হয় সমগণীয় শ্ৰেণী কি হৈছে সমগণীয় শ্ৰেণী তোমাৰ যেটো ফাংশনাল গ্ৰুপ থাকিব হেতু সেম থাকিব ফাংশনাল গ্ৰুপ অৰ্থাৎ কাৰ্যকৰী মূলকটো একে থাকে তো কাৰ্যকৰী মূলক একে থকাৰ লগে লগে ইহঁতৰ কেমিক্যাল প্ৰপাৰ্টি সেম হৈ যাব কেমিক্যাল প্ৰপাৰ্টি সেম হয় আৰু তোমাৰ 2 নম্বৰত কৈছে মিথেন আৰু বিউটেন এটা সমগণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত হয় এটো কারেক্ট হয় কাৰণ তোমাৰ দুটা এটা জাতৰে হয় মিথেনটো তোমাৰ এলকেন হয় তার লগতে বিউটেনটো তোমাৰ কি হয় এলকেন হয় তো দুটা তোমাৰ একে হয় দুটা এলকেন যৌগ হয় তো দুটা এলকেন যৌগ হলে এটো সমগণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত হ'ব ঠিক আছে তো ইয়াৰে তোমাৰ কি হ'ব দুটা স্টেটমেন্টে কারেক্ট হ'ব দুটা কারেক্ট হয় ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা এটো 36 আচ্ছা 36 নহয় বাৰু এনে মানে কোৱেশ্চন নম্বৰ এটো তোমাৰ কি কৈছে চোৱা
গছৰ পাত লেৰেলি যোৱাৰ বাবে এপচাইচিক এচিড দায়ী এইটো কাৰেক্ট হয় যেটো তোমাৰ উইটলিং অফ লিভছ এইটো তোমাৰ এপচাইচিক এচিডৰ কাৰণে হয় কাৰণ এপচাইচিক এচিডৰ কামেই হৈছে গছৰ পাত সৰি পেলোৱা আৰু 2 নম্বৰত কৈছে ই হৈছে বৃদ্ধিৰোধক এইটো কাৰেক্ট হয় এইটো তোমাৰ এপচাইচিক এচিডে তোমাৰ গছৰ বৃদ্ধিত বাধা প্ৰদান কৰে ফল পকাটো সহায় কৰে ফল সৰি পৰাটো সহায় কৰে লগতে পাতবোৰ সৰি পৰাটো কি কৰে সহায় কৰে তো দুটা কাৰেক্ট হয় স্টেটমেন্ট বহুত কাৰেক্ট দুটা স্টেটমেন্ট কাৰেক্ট হ'ব ইয়াৰ পিছত 37 নম্বৰ কি কৈছে সো গ্ৰেফাইট বিদ্যুতৰ কুপৰিবাহী যেটো তোমাৰ ইনকাৰেক্ট হয় কাৰণ তোমাৰ গ্ৰেফাইট এনেকুৱা এটা ধাতু যিয়ে তোমাৰ কি কৰিব পাৰে বিদ্যুৎ পৰিবহন কৰিব পাৰে যেটো তোমাৰ কাৰ্বনৰ কি হয় এটা বহুৰূপ হয় যেটো আমাৰ কাঠ পেন্সিলৰ ভিতৰতে ইউজ কৰা হয় ঠিক আছে হেতু গ্ৰেফাইট হয় তো এটো তোমাৰ বিদ্যুতৰ কুপৰিবাহী তো এটো তোমাৰ ইনকারেক্ট হয় ঠিক আছে গ্ৰেফাইট এটা অধাতু এটো কারেক্ট হয় গ্ৰেফাইট এটা অধাতু এটো কারেক্ট হয় বুজি পালা এটা পিছত তোমাৰ এটো সোয়া তাৰ পিছত কোৱেশ্চনটো কি কৈছে ঘৰুৱা সংযোগত পৰৱৰ্তী প্ৰবাহ ব্যৱহাৰ কৰা হয় এটো কারেক্ট হয় কাৰণ কিছু পৰৱৰ্তী প্ৰবাহৰ বিষয়ে অপচয় নোহোৱাকৈ বহুত দূৰলৈ সঞ্চালিত কৰিব নোৱাৰি এটা সাইটো নোৱাৰি বুলি দিছে এটো পাৰিহে এটো পাৰি গতিকে তোমাৰ এটো কি হ'ব এটো অনলি ওয়ান কারেক্ট হ'ব টু টু ইনকারেক্ট হ'ব ইয়াৰ পিছত কোৱেশ্চনটো সোয়া এটো কি কৈছে বগা সিলভার ক্লোরাইডের রং সূর্যের পোহরের উপস্থিতিত ধোয়া বর্ণেলে সলনি হয় এটো কারেক্ট হয় কিয়ৰ কাৰণে হয় এটো যেটো সিলভার ক্লোরাইড আছে সিলভার ক্লোরাইডটো তোমাৰ সানলাইটত ৰাখিলে এটো সিলভার আৰু তোমাৰ ক্লোরিনলৈ তোমাৰ এটো বিযোজিত হৈ যায় যাৰ কাৰণে এটো বৰণ তোমাৰ মটিয়া হয় অৰ্থাৎ ধোৱা বৰণীয়া হয় এটো তোমাৰ কারেক্ট ইয়াৰ পিছত তোমাৰ কি কৈছে সা 2 নম্বৰ স্টেটমেন্টত কৈছে সূৰ্যৰ পোহৰৰ উপস্থিতিত সিলভার ক্লোরাইড সিলভার ধাতু আৰু ক্লোরিনলৈ বিযোজিত হয় এটো কারেক্ট তো দুইটা কারেক্ট বহুত কারেক্ট এর পিছত কোৱেশ্চনটো তোমাৰ কি কৈছে সা মাইটোকন্ড্রিয়া শক্তিৰ ভঁৰাল বুলি কোৱা হয় এটো কারেক্ট হয় মাইটোকন্ড্রিয়া সবাথকনৰ ফলত এডিপি উৎপন্ন হয় এটো সব মাইটোকন্ড্রিয়া তোমাৰ সবাথকনৰ ফলত এডিপি নহয় এটো তোমাৰ এটিপি হে উৎপন্ন হয় আৰু সেই এটিপি এ তোমাৰ কোষসমূহে কি কৰে যাৱতীয় কাৰ্য সম্পাদন কৰে তো সেই কাৰণে তোমাৰ এটো ইনকারেক্ট হ'ব এটো 1 নম্বৰটো কারেক্ট হ'ব ইয়াৰ পিছত কোৱেশ্চনটো সোয়া ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে তাপভিত্তিক শক্তি প্ৰকল্পসমূহ কয়লা খনি বা তেলৰ কুপৰ ওচৰত স্থাপন কৰা হয় এটো তোমাৰ কারেক্ট হয় ৰিজন দিছে কয়লা বা পেট্ৰলিয়াম পৰিবহনতকৈ বিদ্যুতৰ পৰিবহন অধিক সুবিধাজনক এটো কারেক্ট হয় আৰু সেই কাৰণে তোমাৰ কি কৰা হয় যিবোৰ তাপভিত্তিক শক্তি প্ৰকল্প আছে হেবোৰ কয়লা খনি বা তেলৰ কুপৰ ওচৰত স্থাপন কৰা হয় গতিকে তোমাৰ কি হ'ব এটো দুটা কারেক্ট হ'ব ঠিক আছে মানে এছাৰশনো কারেক্ট ৰিজনো কারেক্ট আৰু এছাৰশনটো ৰিজনৰ শুদ্ধ ব্যাখ্যাও হয় ইয়াৰ পিছত কোৱেশ্চনটো সোয়া ইয়াৰ পিছত কোৱেশ্চনটো তোমাৰ কি কৈছে যেতিয়া একে পদাৰ্থৰ দুডাল সমদৈৰ্ঘ্যৰ পৰিবাহী এ আৰু বি এটো এ পৰিবাহী বিতকৈ ক্ষীণ আচ্ছা এ পৰিবাহী এটো তোমাৰ বিতকৈ ক্ষীণ হয় তেতিয়া হলে এৰ ৰোধ বিতকৈ বেছি হ'ব হয় এটো কারেক্ট হ'ব এটো ৰোধ কম এটো ৰোধ কি বুলি কৈছে কম আৰু তোমাৰ এটো ৰোধ তোমাৰ কি বুলি কৈছে বেছি আচ্ছা উল্টা হৈ না আচ্ছা আকৌ এবাৰ পঢ়ো ৰবা যেতিয়া একে পদাৰ্থৰ দুডাল সমদৈৰ্ঘ্যৰ পৰিবাহী এ আৰু বি এ আছে আৰু বি আছে এ পৰিবাহী বিতকৈ ক্ষীণ এ বিতকৈ ক্ষীণ মানে এটো ৰোধ কি হ'ব এটো বেছি হ'ব আৰু ইয়াৰে ৰোধ তোমাৰ কি হ'ব কম হ'ব কাৰণ এটো মোটা হয় আৰু এটো তোমাৰ কি হয় চিকন মানে ক্ষীণ হয় তো তোমাৰ এৰ ৰোধ বিতকৈ বেছি হয় এটো তোমাৰ কি হ'ব কারেক্ট হ'ব কাৰণ তোমাৰ ক্ষীণ হলে ৰোধ বেছি হ'ব ৰোধ বেছি হলে প্ৰবাহ কম যাব আৰু তোমাৰ যদি মোটা হলে মানে শকত হলে তোমাৰ ৰোধ কম হ'ব আৰু ৰোধ কম হলে তোমাৰ প্ৰবাহ বেছি যাব অৰ্থাৎ তোমাৰ এটো কারেক্ট হয় এটো এছাৰশনটো কারেক্ট হয় ৰিজন কি দিছে পৰিবাহীৰ ৰোধ পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক এটো কারেক্ট হয় আৰু যেহেতু তোমাৰ ইয়াতে কি বুলি কৈছে ৰোধৰ কথা কৈছে তো ইয়াতে কৈছে তোমাৰ প্ৰস্থচ্ছেদৰ কালিৰ কথা তো তোমাৰ ৰোধ পৰিবাহীৰ যেটো প্ৰস্থচ্ছেদৰ কালি যিমানে বেছি হ'ব ৰোধ হিমানে কম হ'ব আৰু প্ৰস্থচ্ছেদৰ কালি কম হলে ৰোধ বেছি হ'ব অৰ্থাৎ তোমাৰ এছাৰশন আৰু ৰিজন দুটা কারেক্ট হয় আৰু এছাৰশনটো ৰিজনৰ শুদ্ধ ব্যাখ্যাও হয় এর পিছৰ কোৱেশ্চনটো সোয়া এটো কোৱেশ্চনটো অলৰেডি কৰিলে বিপদ সংকেত দিয়া পোহৰৰ ৰং সদায় ৰঙা হয় এটো কারেক্ট হয় কাৰণ কুঁৱলী বা ধোঁৱাই ৰঙা ৰং বেছি পৰিমাণে বিক্ষিপ্ত কৰে এটো ইনকারেক্ট হয় কমকৈ বিক্ষিপ্ত কৰে কাৰণ ইহাতৰ তৰংগ দৈৰ্ঘ্য বেছি সেই কাৰণে বিক্ষিপ্ত কৰিব নোৱাৰে যাৰ কাৰণে আমি এটো দূৰৰ পৰাই দেখা পাওঁ গতিকে এছাৰশনটো কারেক্ট ৰিজনটো ইনকারেক্ট হয় ইয়াৰ পিছৰ কোৱেশ্চনটো সোয়া ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে
জলবিভাজিকা ব্যৱস্থাপনাৰ দ্বাৰা মাটি আৰু পানী সংৰক্ষণ কৰি জৈৱ ভৰ বৃদ্ধি কৰা হয় এইটো তোমাৰ কাৰেক্ট হয় ৰিজন কি দিছে জৈৱ ভৰৰ সৃষ্টিত পানী আৰু মাটিৰ লগত জড়িত সম্পদবিলাকৰ বিকাশৰ ওপৰত তোমাৰ কি কৰে নিৰ্ভৰ কৰে এইটো তোমাৰ কি কৈছে প্ৰডাকশন অফ বায়োমাছ ডিপেন্ডছ অন দ্য ডেভেলপমেন্টছ অফ ল্যান্ড এণ্ড ৱাটাৰ ৰিসোৰ্সেছ এছাৰশনত কৈছে টু ৱাটাৰশেড মেনেজমেন্ট এমফাসাইজেছ দ্য সাইন্টিফিক সয়েল এণ্ড ৱাটাৰ কনজাৰভেশ্যন ইন অৰ্ডাৰ টু ইনক্ৰিজ বায়োমাছ প্ৰডাকশন আচ্ছা তো ইয়াৰে তোমাৰ কি হ'ব জলবিভাজিকা ব্যৱস্থাপনাৰ দ্বাৰা মাটি আৰু পানী সংৰক্ষণ কৰি জৈৱ ভৰ বৃদ্ধি কৰা হয় এটো তোমাৰ কি হয় কাৰেক্ট হয় ৰিজনত কৈছে জৈৱ ভৰ সৃষ্টি পানী আৰু মাটিৰ লগত জড়িত সম্পদবিলাকৰ বিকাশৰ ওপৰত নিৰ্ভৰ কৰে এটো তোমাৰ কি হয় কাৰেক্ট ষ্টেটমেন্ট হয় গতিকে তোমাৰ এছাৰশন আৰু ৰিজন দুটা কাৰেক্ট হ'ব লগতে তোমাৰ এছাৰশনটো ৰিজনৰ শুদ্ধ ব্যাখ্যা হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে এটো তোমাৰ এছাৰশন কি দিছে আমি জীৱৰ উৎপত্তি সম্পৰ্কীয় প্ৰত্যক্ষ সাক্ষ্যসমূহ হেৰাই পেলাইছো এটো তোমাৰ কাৰেক্ট হয় এটা চোৱা এটো তোমাৰ কি বুলি কৈছে ডাইৰেক্ট এভিডেন্স বুলি কৈছে তো ডাইৰেক্ট এভিডেন্সটো আমাৰ ওচৰত নাই আমি কেৱল কি কৰো যিবোৰ আমাৰ ফসিল আছে অৰ্থাৎ জীৱাশ্ম আছে আমি জীৱাশ্মৰ ওপৰতে ভিত্তি কৰি আমাৰ যিবোৰ এনসেস্ট্ৰিয়েল হয়নে এই এনসেস্ট্ৰিয়েল যিবোৰ তোমাৰ কি আছে সিমিলাৰিটিজ আছে বা তোমাৰ যিখিনি মিল আছে সেইখিনিৰ ওপৰত ভিত্তি কৰি আমি এটা ধাৰণা কৰো যে এটোৰ লগত এটো তোমাৰ কি থাকিব পাৰে মিল থাকিব পাৰে অৰ্থাৎ আমি ডাইৰেক্টলি যিবোৰ আছে সেইবোৰ আমি হেৰাই পেলাইছো এটো কাৰেক্ট হয় ৰিজন কি দিছে সব প্ৰত্যক্ষ সাক্ষ্যসমূহৰ বাবে নিয়োজিত লোকসকল দক্ষ কৌশলী নাছিল এটো ইনকাৰেক্ট হয় এটো ইনকাৰেক্ট হয় দক্ষ কৌশলী নাছিল মানে এটো তোমাৰ ই নহয় নাই এটো তোমাৰ স্কিল নাছিল বুলি কৈছে গতিকে তোমাৰ এটো তোমাৰ কি নহব শুদ্ধ নহব তো এছাৰশনটো কাৰেক্ট হয় ৰিজনটো ইনকাৰেক্ট হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াৰ পিছত কোৱেশ্চনটো তোমাৰ কি কৈছে এটো কৈছে গাড়ীৰ পিছফালে চাবলৈ সদায় উত্তল দাপোন ব্যৱহাৰ কৰা হয় এটো কাৰণ কাৰেক্ট হয় কাৰণ তোমাৰ এটো যেটো তোমাৰ উত্তল দাপোন আছে উত্তল দাপোনে তোমাৰ অখত হলে সদায় ক্ষীয় প্ৰতিবিম্ব গঠন কৰে উত্তল দাপোনে অখত প্ৰতিবিম্ব গঠন কৰে তো ইয়াতে চোৱা তোমাৰ ৰিজনটো আছে আৰু এটা যে উত্তল দাপোনৰ তোমাৰ দৃষ্টিক্ষেত্ৰ বহল হয় কাৰণ আমি হেতু ইউজ কৰো হয়নে আৰু যেহেতু তোমাৰ অখত প্ৰতিবিম্ব গঠন কৰে আৰু অখত প্ৰতিবিম্ব গঠন কৰিলে সেই প্ৰতিবিম্বটো সদায় ক্ষীয় হ'ব এটা তোমাৰ গাড়ীৰ পিছফালে চোৱাৰ কাৰণে যদি আমি এটা ব্যৱহাৰ কৰো আমাৰ পিছফালৰ পৰা এজন মানুহ আহি আছে হেতু আমাৰ এনেকে উল্টা দেখা গল তেতিয়াহলে এটো মানে বিপদ হৈ যাব না ইয়াতে তো সেই কাৰণে আমি কি কৰিম তোমাৰ এটো এছাৰশন আৰু ৰিজনটো দুটা কাৰেক্ট হয় লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা হয় ঠিক আছে ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি হৈছে এটো চোৱা এটো স্টেটমেন্ট বেস কোৱেশ্চন হয় আকাশত সূৰ্যৰ পোহৰৰ বিচ্ছুৰণৰ বাবে ৰামধেনু গঠন হয় সো তোমাৰ ইয়াতে যেটো ৰামধেনু আছে ৰামধেনুটো তোমাৰ পোহৰৰ প্ৰতিহৰণ বিচ্ছুৰণ আৰু তোমাৰ যেটো আকো প্ৰতিহৰণ হয় আভ্যন্তৰীণ প্ৰতিফলনো ঘটে তো তিনিটা চাৰিটা তোমাৰ পৰিঘটনাৰ লগত লগ হৈ ৰামধেনু গঠন হয় তো ইয়াতে দিছে তোমাৰ বিচ্ছুৰণৰ কাৰণে তো এটো তোমাৰ কি হ'ব কাৰেক্ট স্টেটমেন্ট হ'ব পোহৰৰ বিচ্ছুৰণৰ বাবে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰংচোৱা হয় এটো তোমাৰ কি হয় কাৰেক্ট হয় তো বোথ স্টেটমেন্ট কাৰেক্ট হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা বৃহৎ নদীভাণ্ডতকৈ অতীতৰ পানী সঞ্চয়ন পদ্ধতিক পুনৰুজ্জীৱিত কৰাটো বেছি ফলপ্ৰসূ হয় এটো কাৰেক্ট হয় ইয়াৰ পিছত ২ নম্বৰ স্টেটমেন্ট দিছে মাটি আৰু পানী অনৱীকৰণযোগ্য শক্তিৰ উৎস এটো চোৱা এটো নৱীকৰণযোগ্য শক্তি হয় মাটি আৰু পানী দুটা নৱীকৰণযোগ্য হয় গতিকে তোমাৰ এটো ইনকাৰেক্ট হ'ব গতিকে only one correct হ'ব statement 1 correct আৰু b incorrect হয় তাৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে ইতৰ পৰাগযোগ একে উদ্ভিদৰ বেলেগ বেলেগ ফুলৰ মাজত হয় এটো ইতৰ পৰাগযোগৰ কথা কৈছে এটো মানে তোমাৰ কি বুলি কৈছে এটো তোমাৰ ইতৰ পৰাগযোগ তোমাৰ বেলেগ বেলেগ উদ্ভিদৰ ফুলৰ মাজত হয় একে উদ্ভিদৰ বেলেগ বেলেগ ফুলৰ মাজত হয় একে উদ্ভিদ মানে উদ্ভিদ সেম থাকিব কিন্তু ফুল বেলেগ বেলেগ হ'ব পাৰে হয়নে নাই তোমাৰ উদ্ভিদ একে হয় কিন্তু ফুল বেলেগ বেলেগ হয় আচ্ছা এটো ইতৰ পৰাগযোগ এটো সংগঠিত হ'ব পাৰে তাৰ মানে এটো তোমাৰ ইনকাৰেক্ট এটো কাৰেক্ট হয় ঠিক আছে তোমাৰ যেটো ইতৰ পৰাগযোগ তোমাৰ গছ এটা থাকিব গছ এটা ইয়াতে তোমাৰ ফুল যদি তোমাৰ 3টা 4টা থাকে তেতিয়া হলে তোমাৰ এটো ফুলৰ পৰা এটো ফুললৈ তোমাৰ কি হ'ব পাৰে যিবোৰ তোমাৰ পলেন গ্ৰেইন আছে অৰ্থাৎ পৰাগধানী আছে হেবোৰ ট্ৰান্সফাৰ হ'ব পাৰে আৰু ইয়াৰ কাৰণে তোমাৰ কি লাগিব ভেক্টৰ লাগিব অৰ্থাৎ বাহক লাগিব যেনেকা মৌ মাখি এবোৰ তোমাৰ লাগিব তো তোমাৰ এটো কি হয় কাৰেক্ট হয় ঠিক আছে ইয়াৰ পিছত তোমাৰ এটো বেলেগ এটা কি হ'ব পাৰে উদ্ভিদৰ লগতো এই কামটো হ'ব পাৰে বেলেগ এটা উদ্ভিদৰ ফুলৰ লগতো হ'ব পাৰে তো দুটা ক্ষেত্ৰতে এটো কি হ'ব পাৰে সংগঠিত হ'ব পাৰে এৰ বি অপচনটো তোমাৰ কি কৈছে ইতৰ পৰাগযোগ তোমাৰ বেলেগ বেলেগ
উদ্ভিদৰ ফুলৰ মাজত হয় তো এইটো তোমাৰ কি হয় কাৰেক্ট হয় আচ্ছা ইয়াতে তোমাৰ কি কৈছে ইয়াতে তোমাৰ কৈছে ইতৰ পৰাগযোগ একে উদ্ভিদৰ বেলেগ বেলেগ ফুলৰ মাজত হয় আৰু তোমাৰ বিত কৈছে যে ইতৰ পৰাগযোগ বেলেগ বেলেগ উদ্ভিদৰ ফুলৰ মাজত হয় আচ্ছা দুটা হ'ব পাৰে তো দুটা তোমাৰ কি হয় কাৰেক্ট হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এ নম্বৰ দিছে চোৱা কি কৈছে একজনে ডেনড্ৰাইটৰ পৰা লাভ কৰা স্নেহ প্ৰেৰণা কোষৰ মাজেদি সাইনেপছলৈ পঠোৱাত কি কৰে সহায় কৰে এটো তোমাৰ কাৰেক্ট হয় হয়নে একজনৰ পৰা ডেনড্ৰাইটৰ পৰা লাভ কৰিব একজনে তাৰ পিছত তোমাৰ প্ৰান্তীয় স্নেহৰ সহায়ত বেলেগ এটা সাইনেপছৰ মাজেদি তোমাৰ কি কৰিব পিছত পঠাই দিব এটো কাৰেক্ট হয় বি নম্বৰত কৈছে তোমাৰ একজন মাইলিন আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে এটো তোমাৰ কাৰেক্ট হয় যেটো তোমাৰ আমাৰ যেটো ই আছে চিত্ৰ আছে এটো এনেকুৱা আছিল হয়নে এনেকুৱা এটো তোমাৰ এফালে যেটো ইয়াতে তোমাৰ এনেকুৱা কিছুমান আৱৰণ আছে হয়নে এই আৱৰণক তোমাৰ মাইলিন আৱৰণ বুলি কয় এটো হৈছে তোমাৰ সেন্টাৰ ইফালে তোমাৰ থাকে ডেনড্ৰাইট এটো হৈছে তোমাৰ সেল বডি ইফালে আছে নার্ভ এন্ডিং গতিকে তোমাৰ এটো কি হয় কারেক্ট হয় মানে বোথ স্টেটমেন্ট কারেক্ট হয় ইয়াৰ পিছত চোৱা এই নম্বৰ স্টেটমেন্টত কি হৈছে হিমোগ্লোবিনে অক্সি হিমোগ্লোবিন প্ৰস্তুত কৰি অক্সিজেন কঢ়িয়ায় এটো কারেক্ট হয় তাৰ পিছত কৈছে তোমাৰ অক্সিজেনৰ প্ৰতি হিমোগ্লোবিনৰ আসক্তি বেছি এটো কারেক্ট হয় বোথ স্টেটমেন্ট কারেক্ট স্টেটমেন্ট হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে এটো সব বৈদ্যুতিক মটৰৰ কথা কৈছে বৈদ্যুতিক মটৰে তোমাৰ বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈহে ৰূপান্তৰ কৰে ইয়াতে উল্টা কথা দি আছে গতিকে এটো ইনকাৰেক্ট হয় এটা বৈদ্যুতিক জেনাৰেটৰে বিদ্যুৎ চুম্বকীয় আবেশৰ মূল নীতি অনুসৰি কাৰ্য সম্পাদন কৰে এটো কারেক্ট হয় অর্থাৎ বি টু কেবল কি হ'ব কারেক্ট হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা চুম্বক বলৰেখায় কেতিয়াও কটাকটি নকৰে এটো তো কারেক্ট হয় কিহৰ কাৰণে কটাকটি নকৰে কাৰণ এটা বিদ্যুৎ চুম্বক ক্ষেত্ৰৰ মাত্ৰ এটা দিশে তোমাৰ নিৰ্দেশ কৰিব পাৰে এটো তোমাৰ কি হয় কারেক্ট হয় তো বোথ স্টেটমেন্ট কারেক্ট হ'ব আচ্ছা এটা তোমাৰ এছাৰশন আৰু ৰিজনিং তো এছাৰশন আৰু ৰিজন দুটা কারেক্ট হয় লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হয় তাৰ পিছত কোৱেশ্চনটো চোৱা তাৰ পিছত কোৱেশ্চনটো এটো কি হৈছে এতে মানুহৰ এটা সুস্থ চকুৱে এক নিৰ্দিষ্ট ন্যূনতম দূৰত্ব পৰ্যন্ত সকলো বস্তু স্পষ্টকৈ দেখা পায় এটো তোমাৰ কারেক্ট হয় আৰু হেতু হৈছে তোমাৰ 25 সেন্টিমিটাৰ সুস্থ মানুহে 25 সেন্টিমিটাৰতকৈ দূৰত থকা বস্তু তোমাৰ ভালদৰে দেখা পাব ঠিক আছে ৰিজন কি দিছে চোৱা মানুহৰ চকুৱে লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্য আছে যাক আমি কি বুলি কওঁ উপযোজন ক্ষমতা বুলি কওঁ এটো কারেক্ট হয় আৰু সেই কাৰণে আমি সকলো বস্তু ভালদৰে চাব পাৰো অৰ্থাৎ এছাৰশন আৰু ৰিজন দুটা কারেক্ট হয় লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াৰ পিছত কোৱেশ্চনটো তোমাৰ কি কৈছে CFC এ ওজন স্তৰ ক্ষয় কৰে এটো তোমাৰ কারেক্ট হয় আৰু তোমাৰ ৰিজন দিছে চোৱা CFC শীতলীকৰণ যন্ত্ৰ আৰু অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় এটো কারেক্ট হয় কিন্তু ইয়াতে চোৱা CFC ইয়াতে ব্যৱহাৰৰ কথা কৈছে আৰু ইয়াতে তোমাৰ ওজন ডিপ্লেশনৰ কথা কৈছে গতিকে তোমাৰ এছাৰশন আৰু ৰিজন দুটা কারেক্ট হ'ব কিন্তু এটোৰ শুদ্ধ ব্যাখ্যা নহব ঠিক আছে শুদ্ধ ব্যাখ্যা নহয় তো বি অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো এছাৰশন দিছে কাৰ্বন হোল অসংখ্য যৌগ গঠন কৰিব পৰা একমাত্ৰ মৌল এটো তোমাৰ কারেক্ট হয় কাৰ্বনে চতুৰ্থ সহযোজ্যতা আৰু কেটিনেশন ধৰ্ম দেখুৱায় এটো কারেক্ট অলৰেডি এনেকুৱা এটা আলোচনা কৰিছো গতিকে এছাৰশন আৰু ৰিজন দুটা কারেক্ট হ'ব লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো চোৱা এটোত কি কৈছে চোৱা এছাৰশন দিছে তোমাৰ যেতিয়া নীলা জীৱনৰ পাতবোৰ স্পৰ্শ কৰা হয় পাতবোৰ জাপ খাই যায় এটো তোমাৰ কারেক্ট হয় নীলা জীৱনৰ পাতবোৰে স্পৰ্শৰ প্ৰতি সঁহাৰি জনায় এটো কারেক্ট হয় লগতে তোমাৰ এটোৰ শুদ্ধ ব্যাখ্যাও হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো চোৱা এছাৰশন দিছে এটা পৰিয়ালত জন্ম হ'বলগীয়া সন্তানটো ল'ৰা হ'ব নে ছোৱালী হ'ব হেতু সদায় পিতৃৰ ওপৰতে নিৰ্ভৰ কৰে এটো তোমাৰ কারেক্ট হয় কাৰণ তোমাৰ পিতৃৰ তোমাৰ কি থাকে XY ক্ৰোমোজোম থাকে আৰু মাতৃৰ কেৱল XX থাকে ইয়াৰ পৰা যেটো Y ক্ৰোমোজোম আছে হেতুহে নিৰ্ধাৰণ কৰিব কোনটো ছোৱালী হ'ব আৰু কোনটো ল'ৰা হ'ব যদি তোমাৰ X আৰু X আহে তেতিয়াহলে তোমাৰ XX হ'ব অৰ্থাৎ ছোৱালী হ'ব আৰু যদি Y আৰু X আহে অৰ্থাৎ XY হ'ব মানে তোমাৰ হেতু ল'ৰা হ'ব বুজি পালা গতিকে তোমাৰ এটো তোমাৰ কি হ'ব কারেক্ট হ'ব কাৰণ লিংগ নিৰ্ধাৰণৰ ক্ষেত্ৰত সদায় পিতৃহে দায়ী মাতৃ নহয় ৰিজন দিছে চোৱা পিতৃৰ লিংগ নিৰ্ণয় ক্ৰোমোজোমযোৰ হ'ল XY আৰু প্ৰজননৰ সময়ত X নতুবা Y ক্ৰোমোজোম প্ৰবাহিত হ'ব পাৰে আনহাতে মাতৃৰ কেৱল XY ক্ৰোমোজোম থাকে মাতৃৰ কেৱল তোমাৰ XX এ থাকে ইয়াতে XY ৰ কথা কৈছে গতিকে ৰিজনটো তোমাৰ ইনকাৰেক্ট হ'ব অৰ্থাৎ এছাৰশনটো কারেক্ট হ'ব ৰিজনটো ইনকাৰেক্ট হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো কি কৈছে চোৱা এটা এছাৰশন দিছে
কার্বন একমাত্র মৌল যেটো ইটোৰ সিটোৰ লগত লগ লাগি অগণন যৌগ গঠন কৰে এটো তোমাৰ কারেক্ট স্টেটমেন্ট হয় রিজন কি দিছে সো কার্বনৰ যোজ্যতা 4 আৰু ই কেটিনেশন ধর্ম দেখুৱায় গতিকে এটো কারেক্ট হয় কার্বনৰ যোজ্যতা যেহেতু 4 হয় আৰু কেটিনেশন ধর্ম দেখুৱাব পাৰে সেই কাৰণে ই ইমান যৌগ গঠন কৰিব পাৰে গতিকে এসারশন আৰু রিজন দুটা কারেক্ট হ'ব লগতে রিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যাও হ'ব এৰ পিছৰ কোৱেশ্চনটো সোৱা এটো সোৱা হীৰা আৰু গ্ৰেফাইট আছে কার্বনৰ বহুৰূপ এটো তোমাৰ কারেক্ট হয় আৰু রিজন কি দিছে সো হীৰা আৰু গ্ৰেফাইটৰ ভৌতিক ধৰ্ম সম্পূৰ্ণ বেলেগ কিন্তু ৰাসায়নিক ধৰ্ম একে হয় এটো কারেক্ট হয় যেহেতু তোমাৰ ইয়াতে বহুৰূপৰ কথা কৈছে যেহেতু তোমাৰ এই দুটাৰ ভৌতিক ধৰ্ম অৰ্থাৎ বেলেগ বেলেগ ষ্টেটত থাকিব পাৰে কিন্তু ৰাসায়নিক ধৰ্ম একে হয় আৰু সেইবোৰকে বহুৰূপ বুলি কোৱা হয় গতিকে এসারশন আৰু রিজন দুটা কারেক্ট হ'ব লগতে রিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যা হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো সোৱা কি কৈছে কার্বন মনোক্সাইড খুবই বিষাক্ত হয় এটো কারেক্ট হয় আৰু কার্বনৰ সম্পূৰ্ণ দহন হোৱাৰ ফলত এটো উৎপন্ন হয় এটো ইনকারেক্ট হয় কাৰণ তোমাৰ যেটো কার্বন মনোক্সাইড আছে অৰ্থাৎ CO এটো তোমাৰ কার্বনৰ অসম্পূৰ্ণ দহনৰ ফলত সৃষ্টি হয় ইয়াতে কৈছে সম্পূৰ্ণ দহনৰ কথা গতিকে এটো ইনকারেক্ট হয় এসারশনটো কারেক্ট হয় রিজনটো ইনকারেক্ট হয় ইয়াৰ পিছৰ কোৱেশ্চনটো সোৱা এলকেন এলকিন আৰু এলকাইনত কার্বনৰ যোজ্যতা সদায় 4 থাকে এটো কারেক্ট হয় এটো তোমাৰ এলকেন এলকিন বা এলকাইন হ'ব পাৰে এলকেন হলে সিঙ্গেল বন্ড থাকিব এলকিন হলে ডাবল বন্ড থাকিব আৰু এলকাইন হলে তোমাৰ ট্রাইবল বন্ড থাকিব কিন্তু কার্বনৰ যেটো যোজ্যতা হেতু কেতিয়াও চেঞ্জ নহব একে থাকিব এৰ পিছৰ কোৱেশ্চনটো সোৱা কি কৈছে এলকেনৰ বাহিৰে সকলো হাইড্ৰোকাৰ্বনত দ্বিবান্ধনী থাকে এটা সোৱা এলকেনৰ বাহিৰে তোমাৰ কি আছে এলকিন আছে আৰু এলকাইন আছে এলকিন আৰু কি আছে এলকাইন আছে তো তোমাৰ এলকিনত থাকে ডাবল বন্ড আৰু এলকাইনত থাকে ট্রাইবল বন্ড কিন্তু ইয়াতে কৈছে কেৱল ডাবল বন্ডৰ কথা তো ট্রাইবল বন্ডটো থাকিব পাৰে গতিকে এটো ইনকারেক্ট হয় অৰ্থাৎ এসারশনটো কারেক্ট হ'ব রিজনটো ইনকারেক্ট হ'ব এৰ পিছৰ কোৱেশ্চনটো সোৱা এটো এসারশন কি কৈছে ইয়াতে এটো এসারশন কি কৈছে সোৱা লু হৈছে সৰ্বাধিক ব্যৱহৃত ধাতু কিন্তু ই কেতিয়াও নিজৰ বিশুদ্ধ অৱস্থাত ব্যৱহৃত নহয় এটো কারেক্ট হয় কাৰণ সোৱা যেটো আমাৰ বিশুদ্ধ যেটো লু আছে বিশুদ্ধ লু হেতু তোমাৰ বহুত কোমল হয় আৰু সেই কাৰণে তোমাৰ এটো কি কৰা হয় এটো 0.05% আচ্ছা 0.05% তোমাৰ কি কৰা হয় ইয়াতে তোমাৰ কার্বন যোগ কৰা হয় কার্বন যাৰ কাৰণে এটো তোমাৰ যেটো লু আমি ইউজ কৰো হেতু তোমাৰ বহুত কঠিন হয় ঠিক আছে আচ্ছা এটো তোমাৰ 0.05% নে 0.5% আছিল আচ্ছা তোমালোকে এটো অলপমান চাই লবাচোন বাৰু এটো 0.05% হ'ব নহলে তোমাৰ 0.5% হ'ব ঠিক আছে অলপ চাই লবা সৰি এই কাৰণে তো ইয়াৰে পিছত সোৱা কিন্তু এটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় বিশুদ্ধ ধাতু আমি বিশুদ্ধ লু আমি কেতে ইউজ কৰিব নোৱাৰো কাৰণ হেতু বহুত কোমল হয় ঠিক আছে রিজন কি দিছে সোৱা বিশুদ্ধ লু অতি কোমল আৰু গৰম হলে সহজে প্ৰসাৰিত হয় এটো কারেক্ট হয় গতিকে এসারশন আৰু রিজন দুটা কারেক্ট হ'ব লগতে রিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যাও হ'ব ঠিক আছে তো মৰমৰ ছাত্ৰ ছাত্ৰী সকল এটো হৈছে আমাৰ এটো লাস্ট পেজ তো আজি আমি যিমানখিনি আলোচনা কৰিলো তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনোৱা আৰু তোমালোকৰ এক্সাম কেনেকুৱা হয় ডেফিনেটলি জনাবা তোমালোকে আৰু তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা এটো চাই এসারশন কি কৈছে ডাঙৰ বান্ধ নিৰ্মাণৰ সৈতে জড়িত বহুতো সমস্যা জড়িত হৈ থাকে এটো কারেক্ট হয় যেটো ডাঙৰ নদী বান্ধ নিৰ্মাণ কৰা হয় তাতে বহু ধৰণৰ সমস্যা জড়িত হৈ থাকে এটো কারেক্ট হয় তো রিজন দিছে বান্ধত পানীৰ তলত ডুবিলে ডাঙৰ পৰিৱেশতন্ত্ৰ ধ্বংস হয় এটো তোমাৰ কি হয় কারেক্ট হয় তো তোমাৰ এটো এসারশনৰ রিজনটো শুদ্ধ হ'ব লগতে রিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যাও হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো সোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো কি কৈছে ঘৰুৱা উদ্দেশ্যৰ বাবে এঙাৰ কাঠতকৈ ভাল ইন্ধন এঙাৰ এটো হয় না কাৰ্কল বুলি কৈছে না কাৰ্কল হয় তো কাৰ্কল ইজ বেটাৰ ফিউল দেন উড ফৰ ডমেষ্টিক পারপোজেস এটো তোমাৰ কারেক্ট হয় কিহৰ কাৰণে কাৰণ তোমাৰ যেটো কাঠ আছে সেই কাঠটো তোমাৰ ধোঁৱা উৎপন্ন কৰে যাৰ ফলত তোমাৰ পৰিৱেশ প্ৰদূষণ হ'ব পাৰে কিন্তু এঙাৰে ধোঁৱা উৎপন্ন নকৰে হয় নে তো রিজন কি দিছে এঙাৰ জুই অবিহনে জ্বলে আৰু জ্বলাৰ সময়ত ধোঁৱা সৃষ্টি নকৰে গতিকে এটো কারেক্ট হ'ব আৰু সেই কাৰণে এটো ভাল হয় গতিকে এসারশন আৰু রিজন দুটা কারেক্ট হ'ব লগতে রিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যাও হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো সোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো নাই বাৰু তো মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল ডেফিনেটলি কমেন্ট কৰি জনাবা আৰু তোমালোকে ধৈৰ্য সহকাৰে ভিডিওটো সম্পূৰ্ণৰূপে চোৱাৰ কাৰণে বহুতে ধন্যবাদ তোমালোকৰ ৰিজাল্ট যাতে ভাল হয় এবাৰ আমি টাৰ্গেট লৈছো যাতে আমাৰ 95% তকৈ বেছি থাকে আৰু তোমালোকৰ কাৰণে মই মাৰাথন ভিডিও লৈ আহি আছো তোমালোকৰ বায়োলজি কেমিষ্ট্ৰি ফিজিক্স আৰু ইভিএস পাৰ্ট
গোটেইখিনি তোমালোকক আজি যেনেকৈ ৰিভিজন কৰালোঁ ঠিক তেনেদৰে তোমালোকক ৰিভিজন কৰাম। তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা। ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰা, কমেণ্ট কৰা। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।